Namaskar. Healthy India, beautiful Indians. Motto of Atomy: cherish the spirit, create the vision, follow the faith, serve in humility. Atomyৰ মূল মন্ত্ৰ: আত্মাক লালন কৰক, দৃষ্টি সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাত সেৱা কৰক। নমস্কাৰ প্ৰিয় এটমিয়ান পৰিয়াল, মই শ্ৰীমতী কেশন দত্ত মেমে শদিয়াৰ পৰা আজিৰ গ্ৰেট লিডাৰ্ছ মিটিঙলৈ সকলো নতুন আৰু পুৰণি সদস্যসকলক আন্তৰিকভাৱে একত্ৰিত হ'বলৈ আহ্বান জনাইছো। আমাৰ সন্মানীয় মেণ্টৰ আৰু মহান লিডাৰ্ছসকলৰ সৈতে এই বিশেষ মিটিং অনুষ্ঠিত হ'ব। আজি তাৰিখ 19 এপ্ৰিল 2026, সময় সন্ধিয়াৰ 7টা বজাৰ পৰা আৰম্ভ। সময় সীমিত, আমি 1 ঘণ্টাৰ বাবে মিটিংটো ৰাখিছো। ইয়াৰে চেষ্টা যে আমি সকলোৱে আজি আমাৰ আপলাইন মেণ্টৰ জেচি টেটছৰক শুনিব পাম। এই মিটিঙত যোগদান কৰি নতুন আপডেট, নতুন জ্ঞান, সফলতাৰ পথ আৰু নেতৃত্বৰ মূল্যৱান গাইডেন্স লাভ কৰক। মহান নেতাসকলৰ সৈতে সময় কটোৱাটো নিজেই সফলতাৰ এক সুবৰ্ণ সুযোগ। আজিৰ বিশেষ বিষয়: নতুন আপডেট আৰু এটমিক চিষ্টেম 2026 কেনেকৈ আমি কৰি যাম তাৰ বিষয়ে আমাক জেচি টেট ছাৰে অতি সুন্দৰকৈ বুজাই দিব আৰু তেখেতৰ অনুভৱ আমাৰ মাজত ভাগ বতৰা কৰিব। লগতে এটমি বিশ্বজুৰি দ্ৰুতগতিত আগবাঢ়ি আছে। প্ৰডাক্টছ ব্যৱহাৰ কৰক, দৈনিক শিকক, সততাৰে শ্বেয়াৰ কৰক আৰু নিয়মীয়াভাৱে আগবাঢ়ি যাওক। চিষ্টেম অনুসৰণ কৰা লোকেই সফলতা লাভ কৰে। আমাৰ সন্মানীয় মেণ্টৰ আৰু চেলছ মাষ্টাৰ ফ্ৰম আছাম জেচি টেট ছাৰৰ সৈতে বিশেষ মিটিং। তেখেতৰ মূল্যৱান মটিভেশ্যন আমি সকলোৱে আজি শুনিবলৈ পাম। এই মূল্যৱান মিটিঙত যোগদান কৰি নতুন আপডেট, নতুন জ্ঞান আৰু আপোনাৰ এটমি জাৰ্ণিৰ বাবে সঠিক গাইডেন্স লাভ কৰক। যদি আপুনি নিজকে এটমি সফল জীৱনত দেখিব বিচাৰে, তেন্তে এই সুযোগ মিছ নকৰিব। মিটিঙত শেষৰলৈকে থকাৰ বাবে মই অনুৰোধ জনাইছো। সকলো লিডাৰ্ছে সময়মতে জইন হৈছে। আমি সকলোৱে অপেক্ষা কৰি আছো, অতি সোনকালে ছাৰক আমি শুনিবলৈ পাম। থেংক ইউ, ধন্যবাদ। উই লাভ এটমি ইণ্ডিয়া। আমি সকলোৱে এটমিত আহিছো, নিজা এটা সপোন লৈ আহিছো। আমাৰ সপোনৰ বাবে আমি আগবাঢ়ি গৈ আছো। আজি সন্ধিয়া ৰঙীন মঞ্চত মই সকলো সদস্যলৈ পুনৰ স্বাগতম জনাইছো আৰু মিটিঙত যোগদান কৰাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছো। আৰু আশা কৰো সকলোৱে যাতে আজিৰ মিটিঙৰ পৰা দুই এষাৰ পায়, নতুন কথা শিকিব পায় যাতে। আৰু হয়, কিবা যদি ভুল ভ্ৰান্তি হয় তেনেহলে ক্ষমা মাৰ্জনা কৰিব, তাৰে অনুৰোধ থাকিল। Thank you. Good evening, sir. Good evening, ma'am. Yeah. Sir, welcome, Hi, sir. sir. Good evening, sir. So, sir, Good evening, মই sir. অপেক্ষা Good evening. কৰি আছিলো। Hi, sir. Good Welcome. evening, sir. সকলোৱে Yeah. welcome জনাব পাৰিব ছাৰক। হয়, thank you. হয়, welcome, sir. So, মই অলৰেডি হোষ্টিং পাৰ্টটো আৰম্ভ কৰি দিছিলো, যিহেতু সময়ো হৈ গৈছিলে, আপোনাৰ অপেক্ষাত আছিলো। আৰু Please continue. Welcome. কাৰণে খুব ধন্যবাদ। আৰু জাষ্ট মই ফিনিছ কৰিলো আৰু মই ভাবি আছিলো কাক Good মাতো, evening, sir. তাৰ মাজতে আপোনাক দেখা পাই Good evening, খুবেই sir. ভাল লাগিছে। Very good evening, sir. হয়, Good evening, sir. সকলোলৈ Everyone, good বিহুৰ evening. লগ ৰাখিলো। হেপী বিহু এভৰিৱান। সকলোকে বিহুৰ বহুত বহুত শুভেচ্ছা Happy Bihu, জনাইছো। ma'am. Happy Bihu. Welcome, welcome. হেপী বিহু এভৰিৱান। Welcome, ma'am. থেংক ইউ। আৰু আমাৰ আজিৰ মেণ্টৰ গুৰু জেচি টেট ছাৰলৈ মই এটি ফুলাম গামোচাৰে স্বাগতম জনাইছো আজিৰ আমাৰ মঞ্চলৈ।
আৰু বহুত 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 ধন্যবাদ ছাৰ আপোনাক এই সময় দিয়াৰ বাবে চ' মই বহুত দিনৰ পৰাই ছাৰক এইটো সময় বিচাৰি আছিলোঁ আৰু এনেকুৱা এটা সুযোগ বিচাৰি আছিলোঁ যে ছাৰে আমাক সময় দিয়াটো বহুত প্ৰয়োজন আমি শিকিব লাগে ছাৰৰ পৰা আমি শিকি আমি আগবাঢ়িব লাগে গতিকে ছাৰে যি ৰাস্তা দেখুৱাই গৈছে আমি সেই ৰাস্তাত যাবলৈ চেষ্টা কৰিব লাগে গতিকে ছাৰে সময় দিয়াৰ বাবে বহুত ধন্যবাদ ছাৰ থেংক ইউ ৱেলকাম ছাৰ আপোনালৈ মাইকটো হেণ্ড অভাৰ কৰিলোঁ প্লিজ ৱেলকাম ছাৰ ৰিচেণ্টলি স্পেচিয়েল এজেণ্ট হোৱা কেশন দত্ত মেমক বহুত বহুত ধন্যবাদ এইখিনি তেওঁৰ উৎসাহত তেওঁৰ প্ৰেৰণাত এই আজিৰ মিটিংখন অনুষ্ঠিত কৰিছে আৰু তেওঁৰ দ্বাৰা এইখিনি সম্ভৱ হৈছে আৰু আজিৰ মিটখনত উপস্থিত থকা এণ্টায়াৰ অসমৰ আমাৰ টীমৰ সকলো স্পেচিয়েল এজেণ্ট ছেমি চেলছ মাষ্টাৰ চেলছ মাষ্টাৰ সকলোলৈকে মোৰ দেৰিকৈ হ'লেও বিহুৰ ওলগ জনালোঁ লগতে এনেকুৱা এখন অদ্ভুত প্লেটফৰ্ম এই প্লেটফৰ্মত এটমিৰ সৈতে বিশ্বাস ৰাখি আমাৰ সৈতে একেলগে এই যাত্ৰা আৰম্ভ কৰাৰ কাৰণে সকলোকে অভিনন্দন জনাইছোঁ যিটো কাম মানুহে হয়তো আজিৰ পৰা 10 বছৰ পিছত বুজি পাব সেই কাম আমি এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ আমি এজ এ এটমিয়ান নিশ্চয় গৌৰৱ কৰিব লাগে হয় মই JCTIত কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ অসম সচিবালয়ত আজি প্ৰায় 16 বছৰ মোৰ চাকৰি কৰা হৈ গ'ল যোৱা 5টা বছৰ আগত আপোনালোকৰ দৰে এগৰাকী অচিনাকি যুৱকে মোক বাৰে বাৰে এটমিৰ কথা কৈছিলে তো মই মোৰ এটা ভাৱ আহিছিল ঘপককে যে তেওঁ 3বাৰ 4বাৰ কৰিলে সেই সময়ত পেন কাৰ্ড দিলে আকৌ বোলে টকা পইচাৰ কিবা একাউণ্টৰ কিবা খেলি মেলি হয় বুলি ভাবি মানুহে কয় যিয়ে নহওক তেতিয়া স্মাৰ্টফোনো নাছিল নকিয়া আছা ধৰণৰ সৰু সুৰা অলপ টুকটাককে ওলাইছে আৰু তো কিন্তু মই এটা কথা ভাবিলোঁ 16 বছৰ চৰকাৰী চাকৰি তেতিয়া 10 বছৰ চৰকাৰী চাকৰি কৰা হৈছিলে 10 বছৰ বা 11 বছৰ এনেকে আছিলে আৰু চ' 10 বছৰ এজন ব্যক্তিয়ে চাকৰি কৰিলে তাৰ পিছত তেওঁৰ জীৱনলৈ একো পৰিৱৰ্তন অহা নাই অৰ্থাৎ অফিচলৈ গৈছোঁ মানে কেৱল অফিচ ঘৰহে হৈছে কেৱল অফিচ ঘৰে হৈ আছে ৰাতিপুৱা দুবেলা দুমুঠি খাইছোঁ ল'ৰা ছোৱালীক পঢ়া শুনাৰ নামত বাছৰ ফিজ টিউচনৰ ফিজ মাইক্ৰফোনটো অফ কৰিব কাইণ্ডলি মাইক্ৰফোন অফ কৰি দিব কেশন মেম হয় থেংক ইউ অফ হৈ গৈছে কন্টিনিউ কৰিব থেংক ইউ চ' এজন মানুহে 10 বছৰ চাকৰি কৰাৰ পিছত ৰঞ্জন ছাৰ আপুনি মাইক্ৰফোনটো অন নকৰিবচোন অন নকৰিবচোন এই জুম মিটত এইটোৱে প্ৰব্লেম গুগল মিটত এইটোৱে প্ৰব্লেম চ' 10 বছৰ চাকৰি কৰাৰ পিছত কেৱল অফিচ ঘৰ কৰা হৈছে দুবেলা দুমুঠি খোৱাৰ বাহিৰে 1 টকা পইচা বচাব পাৰে 10 বছৰ যদি এটকা বচাব নোৱাৰে তেতিয়াহ'লে তেনেকুৱা চাকৰি কৰাতকৈ নকৰাই ভাল মই বোলো এই চাকৰি বাদ দিব লাগিব ভাই বেলেগ ব্যৱস্থা মোক লাগে তেতিয়া মই সেই ল'ৰাটোৰ কথা মনত পৰিলোঁ যিগৰাকী ব্যক্তিয়ে মোক বাৰে ফোন কৰিছে 4বাৰ 5বাৰ ফোন কৰিছে বোলে এটা এটম বম এটা আহি আছে বিশ্বৰ আচৰিত চিষ্টেম এটা আহি আছে আপুনি কেৱল পেন কাৰ্ডটো দিয়ক বোলে মই আপোনাক চিনি পাওঁ কিন্তু মই চিনি নাপাওঁ তেতিয়া মোৰ মনত এটা কথাই আহিছিল যে 18 বছৰ বয়সত পেন কাৰ্ডটো বনোৱা হ'ল এই জীৱনৰ 50 বছৰলৈকে মোৰ এই পেন কাৰ্ডটো পকেটত থাকি তেৰামেৰা হৈ গৈছে ডিছকালাৰ হৈ গৈছে এই পেন কাৰ্ডটোৰ মোৰ জীৱনত মূল্য কি কামত আহিব বোলে টকা পইচা ওলাই যাব কি টকা পইচা ওলাই যাব মোৰ একাউণ্টত 1 লাখ টকাও নাথাকে 2000 টকা নাবাচে মাহৰ মূৰত তেতিয়াহ'লে কি টকা ওলাই লৈ যাব মোৰ একাউণ্টত থাকিব কি লৈ যাব যা যি হয় হ'ব তেনেকে ভাবি পেলাই মই এই ল'ৰাজনক পেন কাৰ্ডটো পঠিয়াই দিছিলোঁ তাৰ পিছত 3 মাহ সময় মই পাহৰি গ'লো তেওঁক যে মই পেন কাৰ্ড পঠিয়াইছিলোঁ তেওঁ যে কিবা কিবিখন কৰি পেলাই মোক হয়তো মোবাইলত দিব পাৰে হোৱাটছএপত দিব পাৰে পাহৰি গৈছিলোঁ মই তাৰপিছত হঠাৎ আকৌ এদিন এনেকুৱাকে মনটো বেয়া লাগিছে এতিয়া কেৱল এৰাল দিয়া গৰুৰ দৰে আপুনি ইচ্ছামতে ক'তো যাব নোৱাৰে
বোলে মা দেউতাৰ কিবা অসুখ বিসুখ হৈছে, ক'ৰবাত কিবা এটা হৈছে, গাঁৱৰ কত কি লগ বন্ধু আছে, সম্বন্ধীয় মানুহ আছে, কিবা এটা যে হৈছে ঘপকে যাবও নোৱাৰি, আগতীয়াকৈ ছুটি ল'ব লাগিব, উইদাউট পাৰ্মিশ্যন ষ্টেচন এৰিবও নোৱাৰি। এতিয়া কৰা যায় কি? এতিয়া বোলে খালি অফিচ গৈ কৰি থাকোঁতেও নিজৰ পৰিয়ালটোৰ কাৰণে একো নাই খোৱা। চাকৰি বোলে 10 বছৰ গ'লে, 24 বছৰ মই পাইছিলো চাকৰি, তো আৰু 14 বছৰত মই কি কৰিম? ল'ৰা ছোৱালী আৰু ডাঙৰ হ'ব, আৰু টকা পইচা খৰচ হ'ব, বস্তু বাহানিৰ আৰু মূল্য বৃদ্ধি হ'ব। তো জীৱশ্ৰেষ্ঠ মানৱ জন্ম এটা লয় কেৱল এইখিনিয়ে নে? তাকো আটাইতকৈ স্বাৰ্থপৰৰ দৰে দুবেলা দুমুঠি খাবলে মুখ লুকাই ইয়াত দুসাঁজ ভাত খাবলৈ গুৱাহাটীত আহিছো নেকি? মোৰ জীৱনটো ইমানেই নেকি? আৰে ভাই, জন্মৰ পৰা ক্লাছ 1ৰ পৰা BA MA LLB কত কি ডিগ্ৰী ডিপ্ল'মা কম্পিউটাৰ কিবা কিবি কৰি জীৱনৰ দেখোন 33 বছৰ তেনেকেই গ'ল। তাৰ পিছত চাকৰি এটা পালো, তাৰপিছত দেখিলো যে সেই দুবেলা দুমুঠি খোৱাৰ বাহিৰে আৰু অন্য একো নাই। আৰে 10 বছৰ গ'ল, না এটুকুৰা মাটি কিনিব পাৰিছো, না এখন গাড়ী ল'ব পাৰিছো, কি হ'ব কি তেতিয়াহ'লে? জীৱনটো এনেই যাব, তাৰমানে অথলে যাব। তেনেকে মই দুশ্চিন্তা কৰিছো অকলে অকলে। তেতিয়া মোৰ বোধহয় ডিগ্ৰী পাছ কৰাৰ পৰা তেতিয়ালৈকে মেবি 20 বছৰমান শুকান কাহ। সেই শুকান কাহ থকাৰ কাৰণে মোৰ লগ বন্ধু এটাও নাই। অফিচতো মই কাৰো লগত চাহ খাবলৈ নাযাওঁ কেণ্টিনত। আমি একেলগে এটা বছৰত এইজনক ৰিমভ কৰি দিয়কচোন, কেশন মেম, ৰঞ্জন ছাৰক ৰিমভ কৰি দিয়ক, তেনেকুৱা মানুহ নালাগে আমাক। তেখেতক ৰিমভ কৰি দিয়ক, নালাগে। চ' জীৱনৰ 24-25 বছৰ কাল কাহে কেনেকে জীৱনটো অতিবাহিত কৰিম, ছেকেণ্ডে কাহো, লগ বন্ধু নাই। তো এনেকুৱা সন্দিক্ষণত মই কি কৰো? এতিয়া অফিচটো এৰিবও নোৱাৰি, যদি এৰি দিওঁ বৰ্তমান চলিম কেনেকে? আৰু যদি অফিচটো ধৰি থাকো, মাহৰ মূৰত নুজুৰে, মা দেউতাক দিবলৈ একো নুজুৰে, ভাইটি ভণ্টি আছে, কি কৰা যায়? এতিয়া এৰিব নোৱাৰি, ধৰিব নোৱাৰি, মানে জাষ্ট বান্ধি ৰখা এৰাল দিয়া গৰুৰ দৰে। যিমান দূৰলৈকে ৰছীডাল যাব সিমানখিনিয়ে খাব পাৰিব, তাৰ ওপৰত আৰু নোৱাৰি। আৰে মোৰ জীৱনৰ মূল্য ইমান কম নেকি? এইখিনিয়ে নেকি? বোলে নাই, নহ'ব। আকৌ মনটো বেয়া লাগিছে। তো এই ল'ৰাটোক পেন কাৰ্ড দিছো, তেওঁ কি কৰিলে? এতিয়া নাম চামটো ছেভ কৰি ৰখা নাই। দেন মই বিচাৰিলো, নাম্বাৰ এটাকে খুলি চাইছো, এতিয়া মোৰ নকিয়া আছা। বৰ্তমান আপোনালোকৰ যিবিলাক স্মাৰ্ট মোবাইল আছে তাৰে 3 ভাগৰ এভাগ স্ক্ৰীনটো হ'ব, মেবি 4 ভাগৰ এভাগ হ'ব, এইখিনি সৰু স্ক্ৰীন। চ' তাতে বিচাৰি পাই গলো। তাতে কেৱল ID নম্বৰ পাছৱৰ্ড দিয়া আছে। বস্তুটো কি? এতিয়া এটমিৰ ATOMY নাই, আই নিচিনা কিবা ফুল আছে। তেতিয়াহ'লে এইটো আই নে ৱাই নে মই চিয়ৰ নহয়। দেন মই গুগলত গলো, আই ৱাই মাৰি এনাটমি আহে, কিবা কিবি আহি, তাৰপিছতে মাৰি নাই পোৱা। তো এটমি লগ ইন মাৰিলো। লগ ইন শব্দটো অহাৰ লগে লগে মই ID আৰু পাছৱৰ্ডটো ইংলিছত লিখা আছে যিহেতু, কোৰিয়ান ৱেবছাইটটো ওলাল। কোৰিয়ান চাইটত মই নিজৰ ID নম্বৰ পাছৱৰ্ড মাৰিছো, মই সোমাই গলো। মোৰ নাম লিখা আছে, মোৰ ADN নম্বৰ লিখা আছে, গোটেই চিষ্টেম খুলিছে, কিন্তু কোৰিয়াত আছে। কৰা যায় কি? গুগলত মই ট্ৰান্সলেট কৰি পেলাই ইংলিছ কৰি ললো। দেন প্ৰত্যেকটো অপশ্যন খুলি চাইছো, পৃথিৱীত কিমান দেশত আছে, ইয়াৰ মেইন প্ৰিন্সিপলছ কি, মত কি পোৱা যায়, কেইখন দেশত আছে, কি কথা বতৰা, প্ৰত্যেকটো অপশ্যন খুলি চাইছো। চাই পেলাই পঢ়ি তেতিয়া মই আছিলো সোণোৱাল চৰকাৰৰ দিনত মিডিয়া এডভাইজাৰটোৰ CM, অৰ্থাৎ ঋষিকেশ গোস্বামীদেৱৰ PA হিচাপে আছিলো। তেতিয়া তেওঁলোকে ক'ৰবাত দিল্লী গুচি যায়, এসপ্তাহ কাৰণে নাইকিয়া হৈ যায়। অফিচত বহি আপুনি কিমান চাহ খাব, কিমান আড্ডা মাৰিব? দেন মনটো বেয়া লাগি আছে, জীৱনটো, মোৰ বয়সটো, সময়টো গৈ আছে, এনেই বহি আছো। আকৌ মাহৰ মূৰত যিমান পাব ইমানেই পাব, আপুনি ইচ্ছা কৰিলে এটকাও বঢ়াব নোৱাৰে। আৰু যিখিনি পাওঁ এইখিনি ল'ৰা ছোৱালীক দি টিউচনে বাছৰ ফিজ ইটো কৰি নুজুৰে। মাহৰ মূৰত ক'ৰবাত কেতিয়াবা 2000-1000 টকা ধাৰ কৰিব লগা হয়, লগ বন্ধুৰ পৰা খুজিব লগা হয়। ঘৰৰ পৰাও, ভাইটিহঁতৰ পৰাও বিচৰা মোৰ ৰেকৰ্ড আছে। তো তাহাঁতেতো ভাবে বাপৰে বাপ দিছপুৰত ছাৰ্ভিচ কৰে, অসম সচিবালয়ত কৰে, বাপৰে মিনিষ্টাৰ MLA বিলাক থাকে, তেনেকে ভাবে। কিন্তু মইহে জানিছো এনেকে জীৱনটো এৰি দিয়া নাযাব, মোৰ বুকুখন কঁপি যায়।
এনেকে মই দুমোজাত জীৱনটো এৰি দিব নোৱাৰো। গতিকে এই ল'ৰাটোৱে মোৰ পেন কাৰ্ডটো নিছিলে, কি কৰিলে? দেন মই গুগলৰ পৰা লগ ইন কৰি গোটেইখিনি চোৱাৰ পিছত মই চিন্তা কৰিলো, প্ৰায় এসপ্তাহ 10 দিন চিন্তা কৰিছো। ৰাতি ৰাতি যেতিয়া পৃথিৱীখন শুই যাব, অন্ধকাৰ মই অকলে অকলে চিন্তা কৰো যে মই এটা কাম আৰম্ভ কৰিম যেনিবা। কাৰণ মোৰ এটা ফিলচফি আছে, যদি কৰো গেলি পচি যাম, যদি নকৰো টাচ নকৰো। যিটো এলেকা মই বেয়া পাওঁ, যিটো মানুহক বেয়া পাওঁ, তাৰ কাষলৈ নাযাওঁ, তেওঁৰ ফালে মূৰ ঘূৰি নাচাওঁ। যদি কৰো মোৰ জান যাব, এৰি দিয়াত নাই। সেইটো মোৰ নিয়ম। সেইকাৰণে মই তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে এই এটমিৰ ব্যৱস্থাটো মই জানি ল'ব লাগিব। জানি লৈ পেলাই বস্তুটো মই আৰম্ভ কৰিব পাৰিম। গতিকে জানিবৰ কাৰণে মই আৰু 10 দিন মান চিন্তা কৰিলো। বাকী চব কৰা হৈ গ'ল, যে প্ৰত্যেকটো তেওঁলোকৰ যিবিলাক ডাইৰেক্ট চেলিং গাইডলাইনছ আছে, মটো আছে, ক'ত ক'ত কোম্পানী আছে, তোমাৰ প্ৰিন্সিপলছ কি, প্ৰডাক্ট কেটেগৰিজ কি কি আছে, চবখিনি কিমান কৰ'ৰপতি হৈছে চফাৰ, গোটেইখিনি মই চোৱাৰ পিছত মই ছেটিছফাইড। মই নিজে নিজৰ ফালৰ পৰা ছেটিছফাইড। মই ছেটিছফাইড হয়তো নহ'ব ন। অসমত মই যদি ষ্টাৰ্ট কৰিবলৈ যাওঁ, তেতিয়াহ'লে কাইলৈ দ্বিতীয় এজন ব্যক্তিয়ে, সি ডক্তৰ হওক চাইণ্টিষ্ট হওক, কোনোৱে আঙুলি থোৱাই কথা ক'ব পৰা ধৰণৰ চিষ্টেম হ'ব নালাগে। মোৰ মান ইজ্জতত হানি হোৱা চিষ্টেম হ'ব নালাগে। কাৰণ মই পৃথিৱীৰ কথা বাদ দিলো, মোৰ খানদানটো ইমান ডাঙৰ, মই সকলোতকৈ ডাঙৰ ল'ৰা, মোৰ 5টা ভাই, এতিয়া প্ৰত্যেকেই বিয়া পাতি ল'ৰা ছোৱালী হৈ নাতি পুতি হৈ গৈছে। কাৰণ মই লেটকে বিয়া পাতিছো, মোৰ ভাইটিহঁত ভণ্টিহঁত আগতে বিয়া হৈছে। তো মুঠতে প্ৰায় টোটেল ফেমিলি মেম্বাৰ্ছ মোৰ পৰা আৰম্ভ কৰি মাক বাদ দি ভাবি চাওঁ। তো এই খানদানটোৰ মাজত ভৱিষ্যতে কোনোবাই যে মোক আঙুলি ঠাই কিবা শব্দ এটা ক'ব, কাইলৈ যে কোম্পানীৰ কিবা যদি ইফাল সিফাল হৈ যায়, মোৰ যে মানহানি হ'ব, সন্মান যাব, তেনেকুৱা ধৰণৰ মই কাম নকৰো। গতিকে মই এনাদাৰ 10 দিন ইফালৰ পৰা ইফালে চিন্তা কৰিলো, চব কেলকুলেশ্যন কৰি চালো, যে কৰো যদি এনেকুৱা এটা কাম কৰো চিৰস্থায়ীভাৱে বস্তুটো থাকিব লাগে, আৰু যিটো বস্তুৰ দ্বাৰা আমাৰ মান ইজ্জত কেতিয়াও হানি হ'ব নালাগে, সি ডক্তৰ হওক চাইণ্টিষ্ট হওক, কোনো আঙুলি টোৱাই কথা ক'ব পৰা হ'ব নালাগে। তাৰপিছত মই গ'লো ক'ত? ইউটিউবত গ'লো, যে চিষ্টেমটো মই কেনেকে বুজিম, কাক সুধিম। যিজন ব্যক্তি মোক জড়িত জইন কৰাই পেলাই পিছদিনাখনৰ পৰাই নাই, ফোন কৰিলেও নাপাওঁ, কেতিয়াবা নট ৰিচেবল বুলি কয়, মুঠতে নাপালোৱে তাক। তেওঁ তথাপি তেখেতক মই কোটি কোটি ধন্যবাদ, কাৰণ তেওঁ নহ'লে মই এই চিষ্টেম নাপাওঁ। আৰু এই চিষ্টেমটো পোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে ফেচবুকৰ একাউণ্ট এটা খুলিছো। বোলে মইনো ক'ত চাকৰি কৰা মানুহটো, অফিচত যদি সোমাই থাকো গোটেই দিনটো, ৰাতিপুৱা 10টাৰ পৰা 5টা 6টালৈকে যদি অফিচতে সোমাই থাকো, এটমিৰ কাম কেতিয়া কৰিম? তো ফেচবুকৰ মই একাউণ্ট এটা খুলিছো। এইটো প্ৰথমবাৰ খুলিছো, নাজানো এইবিলাক চলাবলৈ। ফেচবুক মই নাজানোৱে, শুনাই নাই জীৱনত। তো মনে মনে ভাবিলো, ভাই এইটো এটা ইণ্টাৰনেশ্যনেল লেভেলৰ এটা প্লেটফৰ্ম, এটমি এটা বিশ্বব্যাপী এটা ব্যৱসায়। স্বাস্থ্য আৰু ব্যৱসায় দুটা বস্তুৱে ইয়াত পোৱা যায়, যিটো বস্তু মানুহৰ আটাইতকৈ দৰকাৰী। এই দুটা বস্তুৰ অবিহনে এজন মানুহ হ'বই নোৱাৰে, তেওঁ মানুহ হিচাপে জীয়াই থাকিবই নোৱাৰে। স্বাস্থ্য প্ৰথম, দ্বিতীয়তে টকা, দুইটা বস্তু লাগিব। এই দুটাৰ বাহিৰে আপোনাৰ কোনো মূল্য নাই এই পৃথিৱীত। চ' এই দুটা বস্তু ইয়াত আছে। আকৌ মই ঘনাই মিনিটে ছেকেণ্ডে কাম আহি থাকো নহয়। ইয়াত যেতিয়া দেখা পালো যে টুথপেষ্ট আৰু হেমহিন, বা ৱৰ্ল্ডৰ নাম্বাৰ 1, ইয়াৰ পৰা যদি মই ভাল নাপাওঁ, এই বিশ্বত আৰু ক'তো মই ভাল পাব নোৱাৰো। কাৰণ মই ডক্তৰৰ টেবলেট না তেতিয়া খাইছিলো, না এতিয়া খাইছো। আজি মোৰ 58 ইয়াৰ্ছ শেষ, ছেপ্টেম্বৰত শেষ হৈ যাব, 59 ইয়াৰ্ছ ষ্টাৰ্ট হ'ব। আজিলৈকে না এটা ইনজেকশ্যন লৈ পাইছো, না এটা বগা টেবলেট লৈ পাইছো, ডক্তৰী টেবলেট লৈ পাইছো, আজিলৈকে লৈ পোৱা নাই। মোক লাগে প্ৰাকৃতিকভাৱে ঠিক হোৱা, লাগিলে সময় লাগক, লাহে লাহে হওক, কিন্তু নেচাৰেলি ঠিক হ'ব লাগে। এই কথাবিলাক যেতিয়া গম পালো, তেতিয়া মই আৰু জানিবৰ কাৰণে যে প্লেনটোৱে কেনেকে কাম কৰে। তো ফেচবুক একাউণ্ট খুলিলো। খোলাৰ পিছত তাতে মই ভাবিছো কি, মোৰ ফুল নামটো হৈছে জীৱন চন্দ্ৰ টাইট, মোৰ হোম টাউন লখিমপুৰ, নৰ্থ লখিমপুৰ। তো এতিয়া মোৰ নামটো বোলে বৰ দীঘল জীৱন চন্দ্ৰ টাইট, এইবিলাক লিখিবলৈ জেগাও নাথাকে মেছেজ কৰিবলৈ। তো মই কৰিলো কি, আৰু এটা কথা আছিলে
যিহেতু অলপমান সমাজৰ পৰা আঁতৰত থাকিবলৈ কৰিব লাগে, এইবিলাক লুকাই কৰিব লাগে যিহেতু, তো মই JC টাইপ দিলোঁ। JC টাইপ যিকোনো মানুহ হ'ব পাৰে, J for what, C for what, বহুতে নাজানিব পাৰে। তো মই জীৱন চন্দ্ৰ টাইপ নকৈ পেলাই JC টাইপ শ্বৰ্টত খুলি পেলালোঁ। খুলি পেলাই তেনেকেই মই চাৰ্কুলেট কৰিবলৈ আৰম্ভ কৰাৰ আগতে ইউটিউবত গ'লো। ইউটিউবত গৈ এতিয়াও মোৰ মনত আছে, এজন ডায়মণ্ড মাষ্টাৰ আছিলে ৰাজী জাফ্ৰী বুলি। তেখেতে ব্লেকবৰ্ডত লিখি লিখি এটমিক প্লেনটো বুজাই আছিল। মোৰ গুৰু নাই, মোৰ আপলাইন নাই, বুজাই থাকোঁতে তেখেতৰ প্ৰত্যেকটো কথা দিনত 3-4 শুনো। প্লেনটো A to Z দিনত 3-4 কাৰণ মোৰ বছ এসপ্তাহৰ কাৰণে দিল্লী গুচি গ'ল। আমাৰ প্ৰমাৰ CM সোণোৱাল ছাৰক লগ কৰিলে দিল্লী গুচি যায়, এসপ্তাহ নাইকিয়া হৈ যায়। মই বহি বহি অফিচত কি কৰিম, সেই তাকে চাই থাকোঁ। চাই যেতিয়া বুজি পালোঁ, বুজি পোৱাৰ পিছত এই ইউটিউবৰ পৰাই তেখেতৰ নম্বৰ লয় মই সুধিলোঁ যে ছাৰ आप लोगों का ये एटॉमिक के बारे में मीटिंग होता है क्या? बोले हाँ होता है ना सर। तो मैं सुधिलो তেওঁ, मे बी मैं आसाम से गुवाहाटी से हूँ, लेकिन आपका किसी और से मतलब आपका डाउनलाइन भी हो सकता हूँ, क्या आप एटॉमिक का जो PDF है वो दे सकता है क्या? बोले हाँ 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 दे दूंगा सर। मैं व्हाट्सएप प्राइवेटली मेसेज करिलो, তেওঁ মোক व्हाट्सएपत দিলে। সেই ইংলিছৰ PDFটো মই অফিচত বহি বহি অকলে অকলে লুকাই লুকাই বনাওঁতে 3 মাহ লগাইছোঁ অসমীয়াত ট্ৰান্সলেট কৰিবলৈ। কাৰণ অসমৰ মানুহ ইংলিছ সকলোৱে ভালকে নোৱাৰিবও পাৰে। চ' অসমীয়াত লিখি ভাঙনিটো কৰিলোঁ, অনুবাদ কৰি পেলাই এটা এটাকে বনাই 3 মাহ সময় লগাইছোঁ। তেতিয়ালৈকে মই কাকো কোৱা নাই। প্ৰথমতে মই জানি লৈছোঁ, PDF ৰেডি কৰি লৈছোঁ, তাৰ পিছতহে মই ফেচবুকত একাউণ্টটো খোলা হৈ গৈছে, কিন্তু একো প্ৰচাৰ কৰা নাই। চ' তেনেকে আৰম্ভ কৰিলোঁ। কিয় ইমান কষ্ট কৰি আৰম্ভ কৰিলোঁ কিয়? কাৰণ মানুহ এটাইতো এনেই এটা কাম নকৰে। আপুনি মানে সকলোকে কৈছোঁ, কেতিয়াও বিনা মতলবত বিনা পইচাত কথাই নাপাতে, একোৱেই নকৰে। আৰু এই পৃথিৱীত একো নকৰাকৈ একো নাপায়। এখন ঘৰত যদি 5জন সদস্য থাকে, 5জনৰ বেলেগ বেলেগকে নিজা নিজা কাম থাকিব। একো নকৰাকৈ এই পৃথিৱীত একোৱেই নাপায়। আপুনি যিয়েই নকৰক লাগে, whatever may be your work, your job, your profession, whatever, কিবা নহয় কিবাটো কৰিব লাগিব। আৰু আপুনি এটমি নালাগে না অন্য প্লেটফৰ্মতো যাওক, তাতো এই একেটাই কাম কৰিব লাগিব। বোলে ইয়াত দেৰি হৈছে, তাতো ইমানেই দেৰি হ'ব। আৰু যদি দেৰি নহয়, অন্য প্লেটফৰ্মত যদি যাই পেলাই তাত যদি দেৰি নোহোৱাকৈ যদি টকা পাইছে, সি টিকি থাকিব নোৱাৰে। মানি চাৰ্কুলেশ্যন, ৰাতাৰাত ধনী হোৱা, 2 গুণ হোৱা, 3 গুণ হোৱা কেতিয়াও ছাকচেছফুল হোৱা নাই, কেতিয়াও ছাকচেছফুল হোৱা নাই। নহ'লে আপোনাৰ মোৰ আশে পাশে আপোনাৰ গাঁৱত এজন লাখপতি বা কোটিপতি থাকিলেহেঁতেন এতিয়ালৈকে। কিমান বছৰ হ'ল আমাৰ জেনেৰেশ্যন, আমাৰ ককা দেউতাহঁতৰ ফালৰ পৰা আপুনি হিচাপ কৰকচোন, আজিলৈকে এটা লাখপতি এটা কোটিপতি কিয় নাই? যিকোনো কোম্পানীৰ কথা কৈছে, কিয় নাই? তিষ্ঠি থাকিব নোৱাৰে, অসম্ভৱ কাম। চ' তেনেকুৱা হাজাৰ কোম্পানী পাব আপুনি। ৰাতাৰাত ধনী হোৱা, 3 গুণ হোৱা। মেক্সিমাম তেওঁলোকৰ এটা টাৰ্গেট থাকে, এই 2-3 বছৰৰ ভিতৰত তেওঁলোকে বন্ধ কৰিব। তাৰ আগতে ধাম ধুম মানে লোভ দেখুৱাই পেলাই ওপৰ কেইটামানক দিব, তাৰপিছতে তালি টোপোলা বান্ধি তেওঁলোকৰ টাৰ্গেট ফুলফিল হৈ যাব, নাইকিয়া হৈ যাব। তেতিয়া অন্য একো নহয়, আপোনাৰ ফেচ ভেলু কমি যায়, আপোনাৰ ভৱিষ্যতত আৰু এনেধৰণৰ কাম কৰিবলৈ অসুবিধা হৈ যায়। সেইকাৰণে মই এটা কথাই কওঁ সকলোকে, দূৰ হওক, দুৰ্গতি হ'ব নালাগে। ইয়াৰ পৰা যদি আপুনি ভাবে, আপুনি বৰ্তমান য'ত আছে তাৰ পৰা যদি ভাবে যে মোৰ দিল্লী যোৱাৰ ইচ্ছা, চাইকেল নাই, প্লেন নাই, বাছ নাই, ট্ৰেইন নাই, একো নাই, যদি খোজকাঢ়িও যায়, লাহে লাহে হওক, 1 মাহ 2 মাহ 3 মাহ 6 মাহ হ'লেও আপুনি গৈ পাবই। কিন্তু আপোনাৰ যোৱাৰ কিমান ইচ্ছা আছে সেইটোৰ ওপৰত সকলো নিৰ্ভৰ কৰে। চ' এই প্লেটফৰ্মটোত আহিলো কিয়? তাৰ আগতে মই ইনকামৰ কথাটো কৈ লওঁ। এতিয়া ধৰক মই আজি ক শ্ৰেণীৰ পৰা BA MA LLB পাছ কৰি আজি কিমান 16 বছৰ চৰকাৰী চাকৰি কৰা হ'ল।
মোৰ দৰমহা কিমান ভাই, কাটকুট কৰি 60-65,000, অ'কে, 60 to 65,000 ভিতৰত কিবা এটা হয় কাটকুট কৰি, ঠিক আছে। কিমান বছৰৰ পৰা? এই ক শ্ৰেণীৰ পৰা পঢ়া আৰম্ভ হয়। জীৱনৰ আপোনাৰ 20-25 বছৰ গৈছে, কিন্তু তাৰ পিছত আপুনি চাকৰি এটা পালে গুৱাহাটী এণ্ড মহানগৰত 60-65,000 একো নহয়। আচ্ছা, ঠিক আছে। এতিয়া যোৱা 5টা বছৰ এটমিত পাৰ্ট টাইম এনেকে সন্ধিয়া সময়ত মিটিং কৰিছো, ক'ৰবাত যাব লগা হলে গৈছো, বা কাৰোবাক প্ৰডাক্ট দিব লগা হলে গৈছো। মোৰ কামটো মই এৰি দিয়া নাই। ষ্টেটাছ দিব লাগে, ফেচবুকত কিবা দিব লাগে, ফেচবুক গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপ আছে, সেইটো মই এৰি নিদিওঁ। কাৰণ মই অন্য মানুহৰ কথা ক'ব নোৱাৰো, আপুনিও ক'ব নোৱাৰে মই কি কৰি আছো, এতিয়া কি ড্ৰেছ পিন্ধিছো, কি মানে কেনেকুৱা জেগাত আছে, আপুনিও ক'ব নোৱাৰে। তো অন্য মানুহৰ কথা কৈ বা ভাবি লাভ নাই। আপুনি আপোনাৰ কৰ্তব্য কৰিছে নাই, মেইন কথা এইটো। দুনিয়াত এনেকুৱা কাম কোনো নকৰে, কিন্তু আমি কৰিছো, বহুত গৌৰৱৰ কথা। আপুনি বহুত কাম কৰিছে, কিন্তু এজন মানুহকো আপুনি কি বুলি কয় এইটো কৰ্ম সংস্থাপন দিব নোৱাৰে। এজন মানুহৰ শৰীৰকো আপুনি সুস্থ কৰিব নোৱাৰে। আপোনাৰ হাতত কোনো ধৰণৰ আহিলা নাই বা কেপাচিটি নাই। আপুনি ভাল চাকৰি কৰক লাগে, আপুনি IAS অফিচাৰ হওক লাগে, তথাপি আজিৰ দিনত আপুনি চাকৰি এটা দিব নোৱাৰে। তথাপি আজিৰ দিনত আপুনি এজন মানুহক আত্মনিৰ্ভৰশীল বা নিৰোগী কৰিব নোৱাৰে। ই IPS অফিচাৰে হওক, নালাগে না CM হওক, কেতিয়াও নোৱাৰে। তো এটমি কিয় কৰিলো? মই জন্মৰ বোলে ক্লাছ 1ৰ পৰা ঘৰ বাৰী এৰিলো, গাঁও ডিষ্ট্ৰিক্ট চব এৰি দিলো, মা দেউতা লগ বন্ধু ভাইটি ভণ্টি চব এৰি দিলো। কি এইখিনি এৰি দিয়াৰ বিনিময়ত ইয়াত পেটে পেটে খাবলৈ আহিছে নেকি? মোৰ কিবা ডিউটি নাই, মোৰ কৰ্তব্য নাই নেকি? কাইলৈ ভাইটি ভণ্টিহঁতে দাদা 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 বুলি কব, বৰ্তা বৰ্তা বুলি কব, ককা ককা বুলি কব, মই কি একো দিব নোৱাৰিম? এনেকুৱা চাকৰি থাকিলেতো কেতিয়াও নোৱাৰে। নিজৰ কাৰণে নাতে ভাই, কেনেকে দিম? কেনেকে পচিবল হয়? চ' এই কথাবিলাক ভাবি পেলাই 5টা বছৰ আগত মই ডিচিশ্যন লৈ লৈছো। ডিচিশ্যন ল'বলৈ টাইম লৈছে, মোৰ সিদ্ধান্ত ল'বলৈ টাইম লৈছে। 3 মাহ সময় লৈছো, 10 দিন চিন্তা কৰিছো, তাৰ পিছত ডিচিশ্যন লৈছো। তাৰ পিছত ঘৰত মিটিং কৰিছো, ল'ৰা ছোৱালী মিছেছ মাতি আনিছো, মাতি পেলাই কৈছো কি যে মই কাম এটা আৰম্ভ কৰিবলৈ গৈ আছো। ভাই এনেকে যদি থাকো মই বুঢ়া হৈ যাম, মনে বাবা ঘৰ এটা সাজিব নোৱাৰিম, মনে বাবা গাড়ী এখন চলাব নোৱাৰিম, একো নহব। চাকৰি আধা গলেই, নহব এনেকে, 10 বছৰ গলেই। তো বোলে কি কাম? বোলে এনেকুৱা এটা কাম কৰিম যিটো কাম এই পৃথিৱীত কোনো কৰাই নাই, চিন্তা কৰিয়েই পোৱা নাই, কেতিয়া শুনাই নাই। আৰে ভাই, ৱৰ্ল্ডৰ নম্বৰ 1 R&D ইন দ্য ফিল্ড অফ হেল্থ এণ্ড বিউটি। ভাবিব পাৰে নেকি? ডক্টৰে কি ৰিচাৰ্চ কৰে নেকি? নে টেবলেট এইবিলাক মেডিচিন বিলাক বনায়? কি কৰে ডক্টৰে? কৰে কি? চ' ইয়াৰ R&D বিলাক ৱৰ্ল্ডৰ নম্বৰ 1 R&D। কিবা তুলনা আছে নেকি? কম্পেৰিজন কাৰোবাৰ লগত কৰিব পাৰি নেকি? প্ৰডাক্টে কথা কয় নে নকয়? নিশ্চয় কথা কয়। চ' এইবিলাক কথা ভাবি লৈ পেলাই মই ডিচিশ্যন ললো যে মই কৰিম। তো ল'ৰা ছোৱালী মই মাতি আনিলো, যে টিভি আছে, নিউজ পেপাৰ আনি থাকে, এইবিলাক চাই থাকে, নাই। মই এই মাহটো যিটো ৰিচাৰ্জ আছে শেষ হওক, নেক্সট মাহৰ পৰা ৰিচাৰ্জ নাই, টিভি বন্ধ। বোলে কিয়? ল'ৰাই কৈ কিয়, ছোৱালীয়ে কৈ কিয়, মই অমুক চাব লাগে তমুক চাব লাগে। মই বোলো প্ৰত্যেকজনৰ হাতে হাতে এটা এটা মোবাইল দি দিম, তোমাক কি চাব লাগে জাষ্ট টাইপ কৰিলে হ'ল, যি বিষয়ে চোৱাৰ ইচ্ছা জাষ্ট টাইপ কৰিলে হ'ল। ইয়াততো তুমি মুখ মেলি পেলাই ঠাণ্ডা ঠাণ্ডা কুলকুল ৰূপা গেঞ্জি বানিয়ান কিবা গুটখা চুটখা এডভাৰ্টাইজ চাই থাকিব লাগিব। 1 ঘণ্টাৰ প্ৰগ্ৰেম তুমি 2 ঘণ্টা সময় এনেই সময়টো নষ্ট কৰিব লাগিব। এই বহুতে 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 শৰীৰবিলাক হিলদুল নকৰাৰ কাৰণে গেছ প্ৰেছাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈ যাব। তো তাতকে বেটাৰ এটা এটা মোবাইল লৈ দিওঁ, তোমালোকৰ কোৰ্চৰ কাৰণে হ'ব। যিহেতু তোমালোকে 9-10 পালা, কলেজত যাবলৈ আৰম্ভ কৰিছা, লাগিব মোবাইল। তো হাতে হাতে মোবাইল এটা দি দিওঁ। আজিৰ পৰা অহা মাহৰ 1 তাৰিখৰ পৰা টিভি বন্ধ।
মই এটমিৰ কাম আৰম্ভ কৰিম। তো মই তেওঁলোকক ক'লো যে ভাই আজি 10 বছৰ চাকৰি কৰা হ'ল, গাড়ী এখন ল'ব পৰা নাই। তোমালোকে সৰু হৈ আছিলা, বাইকত 4জনে উঠি পেলাই গৈছিলো, এতিয়া ডাঙৰ হৈ গলা নহয়, নোৱাৰি নহয়, গাড়ী এখন 4চকীয়া এখন লাগে। তো মোক অহা 3টা বছৰ দে, মোক একো ডিষ্টাৰ্ব নকৰিবি, তহঁতক মই পইচাহে দিব পাৰিম, তহঁতৰ এটা শব্দও লিখি দিব নোৱাৰিম, ক'ত এক্সাম, কেতিয়া এক্সাম হ'ব, কি কৰিব লাগে, ফৰ্ম ফিল আপ কেতিয়া আছে, চব তোমালোকে নিজে নিজে কৰিব লাগিব, কেৱল মই টকা দিব পাৰিম। তো মোক অহা 3 বছৰ এৰি দিয়ে, এই পৃথিৱীত নাই বুলি ধৰা। তো মই নিজে নিজকে পৃথিৱীৰ পৰা মানে পৃথিৱীৰ বাস্তৱ সমাজখনৰ আঁতৰত গুচি আহিলো, অকলশৰীয়া হৈ গলো। মই লেমিনেট কৰি ললো নিজকে। ক'ৰবাত বোলে আমাৰ কেম্পাছটো প্ৰায় 300 ঘৰ আছে। চ' ইয়াতে কোৱাৰ্টাৰ আছে, ছিকিউৰিটি আছে, 300 ঘৰ আছে। এভৰি নাও এণ্ড দেন এভৰি উইকেণ্ডত কিবা নহয় কিবা কাৰোবাৰ পাৰ্টি হৈয়ে থাকে। মই ডিচিশ্যন ললো যে আজিৰ পৰা মই এটমিৰ কাম আৰম্ভ কৰিম। কোনো ধৰণৰ পাৰ্টি ৰুটি নাই, কোনো ধৰণৰ লগ বন্ধু নাই, মই কামটো আৰম্ভ কৰিম। অৰ্থাৎ মই নিজকে লেমিনেট কৰি ললো। লেমিনেশ্যন কৰিলে আপোনাৰ বৰষুণ জাবৰ পেলাওক, বৰষুণত তিতক, একো নহয়, ভিতৰত একো নহয়, পানী দি চাফা কৰিলে আকৌ ঠিক ঠাক হৈ যাব। ঠিক তেনেকে, কাৰণ আমি জানো যে আমি নিগেটিভ মানুহৰ মাজত বাস কৰি আছো, তাৰ মাজতে পজিটিভ নিজে হৈ পেলাই আৰু পজিটিভ মানুহক আনিব পৰাটোহে আচল কথা। মই পজিটিভ হলো, মই কেইজনক পজিটিভ কৰিব পাৰো, চব নিগেটিভ। ইয়াতে আৰু প্ৰত্যেকটো কথাতে মানুহে কিবা নহয় কিবা এটা কয়, ভাল কাম কৰিলেও ক'ব, বেয়া কাম কৰিলেও ক'ব। চ' মানুহৰ কাম কোৱা, মোৰ কাম কৰা। মই কৈ থাকিম, কৰি থাকিম, দেখুৱাই থাকিম। কোনোবাই চালে চাব, নাচালে নাচাব, কৰিলে কৰিব, নকৰিলে নকৰিব। কাৰণ শৰীৰটো নিজৰ, আত্মাটো নিজৰ, পৰিয়ালটো নিজৰ। মোৰ পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব। মই মৃত্যু হৈ যোৱাৰ পিছতো নেক্সট জেনেৰেশ্যনৰ কথা, এইটো মোৰ জিম্মেদাৰীত আছে। এই পৃথিৱীৰ দ্বিতীয় এজন কোনো ব্যক্তিৰ হাতত নাই, মোৰ ৰেছপনচিবিলিটি। মই পৰিয়ালটোক কেনেকে সুখ শান্তিৰে ৰাখিব পাৰে। ভৱিষ্যতে মই পৃথিৱীৰ পৰা গুচি গলেও মোৰ ল'ৰাই কাইলৈ কোনো ধৰণৰ সমস্যা নহওক, তাৰ ব্যৱস্থা কৰা মোৰ দায়িত্ব। এইখিনি কৰিব পাৰিছে নে পৰা নাই কোনো খবৰ ল'বলৈ নাহে, একো দৰকাৰ নপৰে, কাৰো সময় নাই এইবিলাক। তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰো যে আমি জাষ্ট দেখাই থাকিব পাৰো, আমি কৈ থাকিব পাৰো। তেনেকুৱা ডিচিশ্যন লৈ পেলাই মই এই কামটো আৰম্ভ কৰিলো। আৰম্ভ কৰি আজি অসমৰ সকলো দলৰ, আমাৰ টিমৰ সকলো সদস্যৰ ছাপৰ্টত চেলছ মাষ্টাৰ ৰেংক পালো। তো চেলছ মাষ্টাৰ ৰেংক পোৱাৰ পিছত এতিয়া মোৰ ইনকাম কিমান, চেমিটো এভৰি 15 ডেজত চেমিও হ'ব পাৰে, চেলছো হ'ব পাৰে। তো চেমিটোতো কোনোবা নহয় কোনোবা 15 ডেজত মোৰ হৈয়ে থাকে। তো চেমি হলে কিমান আপোনাৰ এমাউণ্ট আহে, 28,000। দেন নেক্সট যদি চেমি নহয়, প্ৰত্যেক সপ্তাহতটো মেচিংটো হয়ে না। তো প্ৰত্যেক সপ্তাহত মেচিং হলে প্ৰত্যেক সপ্তাহত মেচিংটোৱে মই ধৰি লৈছো, সপ্তাহত দুবাৰটো হয়, মই এইটো কোৱা নাই বাৰু। তো সপ্তাহটোত কি কয়, মাহটোত যদি 4 সপ্তাহ থাকে, তো মই 5টা মেচিং ধৰি লৈছো। তো 5 4 গুণ 20,000, এইফালে 28,000, অৰ্থাৎ কিমান 48,000। মোৰ দৰমহা কিমান বুলি কলো, 60 to 65,000। ক শ্ৰেণীৰ পৰা ডিগ্ৰী BA LLB পাছ কৰাৰ পিছত আজি 16 বছৰ চৰকাৰী চাকৰি কৰাৰ পিছত 60 to 65,000। এতিয়া যোৱা 5টা বছৰ তাকো পাৰ্ট টাইম এটমিৰ কাম কৰি পেলাই কিমান, মিনিমাম 48,000, মিনিমাম 48,000। চ' এতিয়া যদি আপোনালোকে বিশ্বাস কৰে, মই এই মাত্ৰ আহি পাইছো, কেশৱ মেমে জানে মই দুটা ৰুমৰ নতুনকে ঘৰ এটা বনাইছো, হল তাই 2টা হল। চ' এইটো কেৱল এটমিৰ টকাৰ পৰা বনোৱা হৈছে, এটমিৰ ঘৰ এইটো। আৰু মোৰ যিখন গাড়ী লৈছো আজি 3 বছৰ হৈ গল, মই ল'ৰা ছোৱালীক প্ৰমিচ কৰিছো যে এটমি লঞ্চ হোৱাৰ 3টা বছৰৰ ভিতৰত মই গাড়ী এখন ল'মেই। মই মোৰ দৰমহাৰ পৰা ইনষ্টলমেণ্ট দিব নোৱাৰো, এটমিৰ টকাৰ পৰা মোক লাগে গাড়ী এখন। চ' 3 বছৰ এটমি, কাৰণ মোৰ প্ৰথম দিনাখনৰ পৰা মোৰ ইনকাম ষ্টাৰ্ট হৈছে, প্ৰথম এটমি লঞ্চ হোৱাৰ পিছৰ পৰা। চ' 3 বছৰ এটমিৰ টকা গোটাই
যিখিনি কি বুলি কয় এডভান্সটো দি পেলাই গাড়ী আনিলো। এই গাড়ীখনৰ ইনষ্টলমেণ্টটো এটমিৰ পৰাই যায়, গোটেই মাহটোৰ খৰচ এটমিৰ পৰাই যায়। এটমিৰ পৰা যদি গোটেই ঘৰখনৰ খৰচ অহা ইফালে ইফালে কৰা গাড়ীৰ ইনষ্টলমেণ্ট যদি যায়, মোৰ দৰমহাটো বাচিল নহয় জানো? অৰ্থাৎ এজন মানুহে দুটা চাকৰি, 48,000 কোনো স্কুল মাষ্টাৰ এজনে সোমাই পেলাই ইমান দৰমহা নাপায়। মই কিন্তু একো নকৰা, ক'ব গ'লে একো নকৰাকৈ জাষ্ট এনেকে পাৰ্ট টাইম মিটিং কৰি ক'ৰবাত মাজে সময়ে বন্ধৰ সময়ত অলপ ঘূৰি ফুৰাও হ'ল, মনটোও ভাল লাগিল, অলপ আউটিঙো হ'ল, দেন এটমিৰ কথা কোৱাও হ'ল। তেনেকে কৰি কৰি যদি এজন মানুহে 5টা বছৰত মাহত 48,000, এইটো জাষ্ট আৰাম ষ্টাৰ্টিং হে, বিগিনিং হে। 48,000 যদি মোৰ বৰ্তমান ইনকাম হয়, মোৰ চেলাৰী কিমান? 60 to 65,000। কিমান 10-12,000 ডিফাৰেঞ্চ। কত বছৰ দিলো জীৱনৰ 58 years, ক শ্ৰেণীৰ পৰা 20ৰ পৰা 25 বছৰ পঢ়া শুনা কৰিলো, তাৰ পিছত এতিয়া 60 to 65,000। ইয়াত মাত্ৰ 5টা বছৰ, তাকো পাৰ্ট টাইম। কিন্তু এই 60 to 65,000 যদি আপুনি পাবলৈ মাহটো দৰমহাটো পাবলৈ হয়, ডেইলি যাব লাগিব। আপোনাৰ ইচ্ছা, গৰম ঠাণ্ডা বৰষুণ বতাহ এইবিলাক একো নাই, যাবই লাগিব। যদি নাযায় কিয় অহা নাই, চকজ নটিচ আহি যাব। বা অফিচত আজিকালি ফেচিয়েল ডিটেকশ্যন, ফিংগাৰ ইমপ্ৰেছন কিবা কিবি মেচিন আছে, তাতে ধৰা পৰিব কিয় অহা নাই। উইদাউট পাৰ্মিশ্যন আপুনি ষ্টেচন এৰি যাব নোৱাৰে। মই বোলে অলপমান ফুৰিবলৈ যাওঁ, আপুনি কৈ যাব লাগিব। জীৱনটো মোৰ, ইচ্ছা মোৰ বান্ধি ৰাখিছে কোনোবাই। গোটেই জীৱন এনেকে চলিব পাৰিনে? এনেকুৱা জীৱনৰ পৰা যদি আপোনাক মুক্তি লাগে, হয় একেদিনাইতো একো হ'ব নোৱাৰে, কিন্তু ধৈৰ্য ধৰি ৰাখে তেতিয়াহ'লে এদিন না এদিন হ'বই। যেনেকে ধৰা হওক, আপুনি আজি গছ এজোপা লগাইছে, আজিয়ে ফল খাব নোৱাৰে, নাপায়। এইটো প্ৰকৃতিৰ নিয়মৰ বাহিৰত পৰিলে। আৰু আপুনি ভাবিছে যে মই কৰি আছো ভাই, একোৱেই হোৱা নাইচোন, তেতিয়াহ'লে আপুনি গছ এজোপা যে লগাইছিলে, এইটো থিয় হৈ চাবচোন, এঘণ্টা নালাগে, এদিন চাই থাককচোন গছজোপা বাঢ়িছে নেকি। আপুনি কিবা অনুমান কৰিব পাৰিব নেকি? গোটেই দিনটো থিয় হৈ চালো, গছজোপা বাঢ়িছে নাই মই নোৱাৰিম, পাৰিবনে আপুনি? কিন্তু তেওঁ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। একজেক্টলি এই আমাৰ এটমিক চিষ্টেমটো তেনেকুৱা। আৰু মোৰ এটা ফিলচফি আছে, ভাল পাইছো, সকলোৰে কাৰণে ভাল, মানৱ সমাজৰ মানৱ সভ্যতাৰ কাৰণে ভাল। তো এই বস্তুটো প্ৰচাৰ কৰিবলৈ মই ওলালো। মোৰ লগত আহে যদি আহা, যদি নাহে আরে ভাই আপনার রাস্তা मेरा रास्ते से हट जाओ, अपना काम करो भाई। দুনিয়াত বহুত কাম আছে। টাইম আৰু বয়স এনেই নষ্ট নকৰিবি। যদি কৰিব বিচৰা আহা, যদি নকৰা চাই হাতাও, ৰাস্তাতে হাতাও। মোৰ ফিলচফি হ'ল এইটো। কাৰণ তেওঁৰ কাৰণে মই ৰৈ থাকিব নোৱাৰো। তেওঁৰ কাৰণে যদি ৰওঁ, মোৰ ট্ৰেইন গুচি যাব। কাৰণ সময়মতে মই ট্ৰেইনত গৈ ষ্টেচনত গৈ পাব লাগিব। তো আমাৰ জীৱনৰ এটা মতলব আছে, মিনিং আছে, জীয়াই থকা এটা আধাৰ আছে। কাইলৈ আমি এই কামটো কৰি পেলাই, বা এই কাম বুলি নহয়, যিটো কাম আপুনি ভাল পায়, এই কামটো কৰি পেলাই কিবা এটা হোৱাৰ উদ্দেশ্য আছে, জীয়াই থকাৰ উদ্দেশ্য আছে। উদ্দেশ্যবিহীন জীৱন নহয়। এতিয়া মই চাকৰি কৰিছো, চাপোজ আপুনি কোনোবাই কিবা নহয় কিবা এটা কৰিছে, উদ্দেশ্য কি? লাষ্টত কি হ'ব বিচাৰিছে? এই কামটো কৰি পেলাই আপোনাক কি লাগে? কোনোবাই প্ৰাইভেটত কৰিছে, কোনোবাই দোকান খুলিছে, কোনোবাই গাড়ী চলাইছে, কোনোবাই উকিল হয়, কোনোবাই, কিন্তু আপোনাৰতো জীৱনৰ কিবা এটা উদ্দেশ্য আছে ন জীয়াই থকাৰ, যে এইটো কৰি পেলাই কাইলৈ মই যদি ধনী হৈ যাওঁ, অমুক কৰিম, তমুক কৰিম, তমুক কৰিম, কিবা এটা উদ্দেশ্য আছে নে নাই নেকি? যদি নাই, আপুনি উদ্দেশ্য প্ৰণোদিত এটা জীৱন গঢ়িবলৈ চেষ্টা কৰক ভাই, নহলে জীয়াই থাকি ভাল নালাগে। কত বছৰ জীয়াই থাকিবলৈ বাকী আছে। জীয়াই থাকিবলৈ দিনবিলাক পাৰ কৰিবলৈ, মাহবিলাক পাৰ, বছৰবিলাক পাৰ কৰিবলৈ বেয়া লাগে। কোনো উদ্দেশ্যবিহীন কিবা হয় নেকি?
আমাৰ একোটা উদ্দেশ্য আছে। আমি ভাই ভৱিষ্যত মানে জন্মৰ পৰা মৃত্যুলৈকে গোটেই জীৱনটো পৰিকল্পনা কৰি থৈ দিছো যে এইটোৰ পিছত এইটো হ'ব, সেই সময়ত এইটো হ'ব। তুমিও ঠিক তেনেকে পৰিকল্পিত এটা প্লেন দি থোৱা আছে। এটমিক এৰি পেলাই আপুনি যদি বেলেগ কাম কৰিছে তাতো আপোনাৰ কিবা না কিবা উদ্দেশ্য থাকিব। কিন্তু মই এইটোৱে ক'ব বিচাৰিম, আপুনি নিজৰ জীৱনটো জীয়াই থকাৰ এটা উদ্দেশ্য বিচাৰি পাব লাগে। জীয়াই থকাৰ আধাৰ এটা আপোনাক লাগিব, নহ'লে জীয়াই থাকি ভাল নালাগে। স্বাস্থ্য, হেল্থৰ কথা যদি আজি ভাবে আপুনি, ভাবকচোন হেল্থৰ কথা। পৃথিৱীত এনেকুৱা এজন ডক্তৰ আপুনি উলিয়াওকচোন, মোক আঙুলিয়াই দিব যে আপোনাৰ গেছৰ সমস্যা আছে আৰু প্ৰত্যেকখন ঘৰত এজন নহয় এজন সদস্যৰ গেছৰ সমস্যা আছে। তেতিয়াহ'লে এই গেছৰ সমস্যা কোনো ডক্তৰ ফাৰ্মাচী আপুনি যাওকচোন, 3 মাহ নালাগে 3 বছৰ খাম তেখেতৰ গেছৰ টেবলেট, কিন্তু পাৰ্মানেণ্টলি ভাল কৰাব লাগিব। এজন ডক্তৰ আপুনি উলিয়াব পাৰিব নেকি? বাকী বেমাৰৰ কথাটো একেবাৰে বাদ দিয়ক। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ মানুহৰ গড় আয়ুস কিমান? 70-75 মেক্সিমাম। এভাৰেজ এইজ। কাৰণ যিমানেই আপুনি মেডিচিন খাব, যিমানেই ডক্তৰী মেডিচিন খাব, এল'পেথিক খাব, সিমানেই আপোনাৰ কোষবিলাক দুৰ্বল হৈ গৈ থাকে আৰু আয়ুসবিলাক কমি গৈ থাকে। আদাৰৱাইজ আপুনি ভাবকচোন, এটমিক ক'ৰ পৰা আহিছে? সেই দেশসমূহৰ মানুহৰ গড়ৰ আয়ুস 90+। 90 বছৰলৈকে একোৱেই নহয়, বছৰেই নহয়। 100 বছৰটো মেক্সিমাম মানুহে জীয়াই থাকে তাতে। তো আমাৰ মানুহবিলাক এনেইতো ইন জেনেৰেল মানুহৰ 120 বছৰ নহয় জানো? আমি কিয় 60 বছৰতে আধা মৰা হ'লো? ৰিটায়াৰ হোৱাৰ লগে লগে বোলে বেমাৰ, অমুক বেমাৰ, তমুক বেমাৰ, অমুক খাব নোৱাৰো, তমুক খাব নোৱাৰো। কিয় তেনেকুৱা? হয়। প্ৰত্যেক জেগাতে মই শুনো, কাৰোবাৰ ঘৰত গ'লে মোক চেনি নিদিব দেই, এই গাখীৰ চাহ মই নাখাওঁ যে, লাল চাহে খাওঁ, লাল চাহ ভাল। আৰে ডেকা বয়সতে যদি তেনেকে কয়, গোটেই জীৱনটো কেনেকে হ'ব? তো সকলো মানুহে টেবলেট খাই ইটো সিটো খাই পেলাই যেনে তেনে জীৱনটো বচাই মৰি মানুহে জীয়াই আছে। কিন্তু আপোনাক কেনেকুৱা জীৱন লাগে? মোকতো লাগে ভাই এতিয়া যেনেকে হৈ আছো তেনেকেই সদায় থাকিব লাগে। ইয়াৰ পৰা কেতিয়াও তললৈ যাব নালাগে, পাৰিলে ওপৰলৈ যাব লাগে। তো আজি যেনেকে চব খাব পৰা হৈছো, ঠিক তেনেকে মৃত্যু পৰ্যন্ত চব খাব পৰা হৈ থাকিব পৰাটোহে আচল কথা। তো আমাৰ মানুহে বিচাৰে যে মই বাইকখন হেলমেট নিপিন্ধাকে চলাই যাওঁ, মোৰ ওচৰত ফাটি লওক, তাৰপিছত এই ৰাম হেলমেটটো পিন্ধিলে ভাল আছিলে। গাড়ীখন বোলে গুৱাহাটীৰ পৰা মই লখিমপুৰ যাওঁ, চাপ'জ লখিমপুৰ গৈ আছো ৰাস্তাত বেয়া হৈ যোৱাটো ইছ ৰাম, অলপমান ছাৰ্ভিচিং কৰাই ল'লে ভাল আছিলে, ডিলাৰত দেখুৱাই লৈ আনিলে ভাল আছিলে। তেনেকুৱা জীৱন লাগে নেকি? নাই ভাই, তেনেকুৱা জীৱন মোক কিন্তু নালাগে। মোৰ কথা হ'ল গাড়ী চলোৱাৰ আগত এবাৰ চেকআপ, মই লং ডিষ্টেঞ্চত যাম, চিট বেল্ট, বাইক চলোৱাৰ আগত হেলমেট, যাতে মূৰটো বাচিব পাৰে। কিন্তু আমাৰ মানুহে যেতিয়ালৈকে এক্সিডেণ্ট হৈ পেলাই হেৰিটো আধা মৰা হৈ নাযায়, তেতিয়ালৈকে হেলমেটৰ কথা মনত নপৰে। তো আমাৰ এটমিক প্ৰডাক্টৰ ব্যৱহাৰ কৰাৰ মেইন উদ্দেশ্য হৈছে সেইটো। আপুনি বেমাৰৰ কাৰণে নহয়, বেমাৰ জীৱনত কেতিয়াও নহবৰ কাৰণে, আপোনাৰ পৰিয়ালত কেতিয়াও গেছৰ চৰ্দি কাহৰ উৎপত্তি হ'বই নালাগে, সেই নহবৰ কাৰণেহে লৈ থকা হয়। আজি ধৰক যোৱা 5টা বছৰ মোৰ প্ৰডাক্ট টেষ্টিঙৰ কথা সকলোৱে জানে। মোৰ 26 বছৰ শুকান কাহ, ছেকেণ্ডে কাহো। কেতিয়াবা যদি চাহটো এই যে প্ৰথম চিপটো মাৰোতে তেতিয়াই কাহটো চাহে তাহে চব মানে পৰি যায়। এইকাৰণে লগ বন্ধুৰ লগত মই বহি পেলাই খাব নোৱাৰো। ভাতটো খাওঁতে প্ৰথম এখন লগাওঁতে কেতিয়াবা মুখৰ পৰা ভাত ওলাই যায়। তো তেনেকে 26 বছৰ ভুগিলো, কিন্তু ডক্তৰৰ ওচৰত মই কেতিয়াও যোৱা নাই। ডক্তৰে ক'ব ন আপোনাৰ ব্ৰংকাইটিছ হৈছে, আপোনাৰ কিবা টনচিল হৈছে বা কেঞ্চাৰ হৈছে বুলি ক'ব ন, তেনেকে কৈ মেলি বাহানা কৰি একদম ফচাই ল'ব ন জালত, ফচাই লৈ পেলাই ইটো টেবলেট দি আধা মৰা কৰি ভাল মানুহটোক বেয়া কৰি পেলায়। এইটো ভয়ত মই কেতিয়াও যোৱা নাই।
এটমিক প্ৰডাক্ট যেতিয়া দেখিলো তেতিয়া মই নিশ্চিত হৈ গলো যে আচল বস্তু পাই গ'লো, মই ভাল হৈ যাম। তেনেকে 4 মাহৰ পৰা 6 মাহ 7 মাহ ব্যৱহাৰ কৰিছো, এতিয়াও ব্যৱহাৰ কৰি থাকো নন ষ্টপ। আজি একো প্ৰব্লেম নাই। 5টা বছৰ হৈ গ'ল, এটাও কাহ নাই। মিছেছৰ 19 বছৰ পাইলছৰ কথা আপোনালোকে গম পায়। 19 বছৰ পাইলছ গুৱাহাটীৰ দিছপুৰ হস্পিটেলত ৰাখিছিলো প্ৰায় এসপ্তাহমান, গ'ল 20-30 হাজাৰ টকা। দেন ডক্টৰে কৈছে অপাৰেশ্যন কৰিবলৈ আৰু কিমান লাগিব বোলে, আৰু 30-35 হাজাৰ টকা ধৰি থওক বুলি কৈছে। তাৰপিছত ভাগ্যক্ৰমে মই মোৰ দাদাজনক ফোন কৰিলো, তোমাৰ বোৱাৰী বোলে এনেকে এনেকুৱা অৱস্থা, বোলে পাইলছৰ অপাৰেশ্যন কৰিব লাগে। দাদাই ক'লে যে নালাগে, তুমি কৰিব নালাগে। ডক্টৰী পাইলছৰ অপাৰেশ্যন হোৱাৰ পিছতো আকৌ ওলাবগে পাৰে। তেতিয়া মই ডক্টৰক সুধিলো, মইতো নাজানো, ডক্টৰ গৈ পোৱা নাই। ডক্টৰে কৈছে নাই এইটোতো হয়, কেতিয়াবা ওলাবগে পাৰে, কিছুমানৰ সেইটো নোলায়গে, কিন্তু বহুত বছৰ পিছত আকৌ ওলাই, বা কিছুমানৰ লগে লগে ওলাইগে কিছু বছৰ পিছত। তেতিয়াহ'লে মই তেনেকে চিয়ৰ নোহোৱা কাম মই নকৰো, মোৰতো একদম চিয়ৰ হ'ব লাগিব। তেতিয়া মই তেওঁ মিছেছক বুজাই ক'লো, তুমি 19 বছৰ ভুগিলা আৰু এমাহ 1.5 মাহ মানে সহ্য কৰা, এটমিক প্ৰডাক্ট আহি আছে, মানে লঞ্চ হ'ব বুলি কৈ আছে আৰু এইখিনি সময়ত। তো তেখেতে ক'লে হ'ব বুলি, কাৰণ আমাৰ তাত টকা পইচাও নাই। দেন তেনেকে ৰখি পেলাই তাই ব্যৱহাৰ কৰিলে। তেওঁ কিন্তু 6 মাহ নহয়, প্ৰায় এবছৰে ব্যৱহাৰ কৰিলে। তাৰমানে কি, প্ৰথম অৱস্থাত একো প্ৰমাণ পোৱা নাই। 4 মাহ 5 মাহ প্ৰমাণ অলপমান কণ্ট্ৰলটো হৈছে, কিন্তু ইমান তেনেকে ভাল হোৱা নাই। তেতিয়ালৈকে মোক কাহিনীবিলাক কৈ থাকে যে আজি ইমান বিষাইছে, আজি অলপ ব্লিডিং হৈছে, টান হৈছে, ঢিলা হৈছে, অলপমান ওলাইছে, কিবা কিবি কাৰণে দিনে ৰাতি এইবিলাকে কথা, অশান্তি। মানে ক'ৰবাত গৈ পেলাই অফিচৰ পৰা আহিলো, দুখে বাগৰে আহিলো, এইবিলাকে কথা আৰু অশান্তিকৰ মানে ঘৰখন। চ' যেতিয়া 5 মাহ 6 মাহ লাহে লাহে তেওঁৰ কথাবিলাক নাইকিয়া হৈ গ'ল, একেবাৰে নাইকিয়া হৈ গ'ল। মানে ময়ো সোধা নাই, কাৰণ শুনিবলৈ মন নাই, মই ইগনৰ কৰি থাকো। তো লাহে লাহে নাইকিয়া হৈ গ'ল। এবছৰ দেখিছো নাই, একো নাই দেখোন। আকৌ তেওঁ একো বাদ বিচাৰ নকৰে, লাহে লাহে 6 মাহ 8 মাহ নাইকিয়া হৈ থাকিলে। তো আজি আপোনালোকে দেখিছে, মিটিঙে মাটাঙে ফটোৱে দেখিছে, তো ব্লিডিং হোৱা, শুকাই কিনাই একদম পাতলা হৈ গৈছিলে, আধা মৰা হৈ যোৱা, হস্পিটেলত হৈ যোৱা মাইকী মানুহজনী ইমান ধুনীয়া হৈ আছে। আপুনি ভাবি চাওক, কোনো ধৰণৰ অপাৰেশ্যন নাই, কোনো ধৰণৰ এল'পেথিক মেডিচিন নাই, কেৱল এটমিক প্ৰডাক্ট। ক্লাছ 7ত মোৰ ল'ৰা ছোৱালী পকিব আৰম্ভ কৰিছে, হুৰকে পকিব আৰম্ভ কৰিছে। মোক যেতিয়াই তেওঁ হোষ্টেলত আছিলে, মই যেতিয়াই যাওঁ, চানডে যাওঁতো, যেতিয়াই যাওঁ পাপা 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 বুলি কৈ থাকে। মইনো কি কৰিব পাৰো, চুলি মই স্পেচিয়েলিষ্ট এজনক নিব লাগিব। 18,000 টকীয়া কোৰ্চ এটা কৰিলো, 12,000 টকীয়া 2টা চুলিৰ এক্সপাৰ্টক দেখুৱালো, ক'তা একো নহয়। দেন এইবিলাক চব এটমি অহাৰ আগে কথা দেই। দেন এটমি প্ৰডাক্ট আহিলে, হেয়াৰ এণ্ড বডি ছেট ইউজ কৰালো। তাতে শ্বেম্পু থাকে, চাবোন এটা থাকে, আপোনাৰ হাৰ্বেল হেয়াৰ টনিক এটা থাকে, হেয়াৰ অইল বেলেগকে আনি দিলো। এই 2টা বস্তু 2বাৰ মাত্ৰ আনিছো, 2বাৰ মানে মেবি হয়তো 6 মাহ 8 মাহ মান গৈছে। বাছ এটাকে এতিয়া একেবাৰে একো নাই, বগা চুলি নাই। বিচাৰিব লাগিব যদি আছে, কম আছিলে কাৰণে তেওঁলোকৰ হৈছে। আমাৰ এইবুলি আকৌ আমাৰ বয়স হোৱা 18 বছৰ পাৰ হোৱা ল'ৰা ছোৱালী যে আকৌ কলা হ'বগৈ, এইটো ভাবি নল'ব। যি পকিল, কিন্তু যদি আপুনি এই চুলিৰ যত্নৰ বস্তুবিলাক ইউজ কৰে আৰু ফাৰ্দাৰ নপকে, যিখিনি পকিল। দেন ছোৱালীৰ ভাই 2 মাহ 3 মাহ মূৰে গাটো খজুৱাই, গদাগত স্কিন এলাৰ্জি। এজন হোমিও খুৱাই চালো প্ৰথমতে, এল'পেথিকতো খোৱালো, তাৰপিছতে কিবা আয়ুৰ্বেদিক বুলি খোৱালো, ৰামদেৱৰ খোৱালো, নহয়। দেন আয়ুৰ্বেদিক এজন প্ৰফেচাৰৰ ওচৰত গলো, তেখেতৰ চেম্বাৰ আছে, তাতে গৈ পেলাই এমাহ হ'ল, 2 মাহ হ'ল, 3 মাহ হ'ল, নাই ভাল নহয়। তো এবাৰ এনেকুৱা হ'ল, মই অফিচত আছো, বোলে বৰ চিৰিয়াছ নিচিনা কথাবিলাক ক'লে, মই গুচি আহিলো। প্ৰায় 3টামান বাজে গুচি আহি পেলাই দেখিছো সঁচাকে। তাৰপিছত তাইক লৈ গলো চেম্বাৰ, আকৌ ডক্টৰজন নাই, খোলা যিটো মানে এটেণ্ডেঞ্চ থাকেতো আছে। ডক্টৰজন বোলে ক'ত গৈছে, বোলে ক্লাছ কৰি আছে। মই আয়ুৰ্বেদিক কলেজলৈ সোমাই গলো, সোমাই গৈ পেলাই এই ছাৰজনক মই সুধি পেলাই ক'ত আছে, বোলে ক্লাছ লৈ আছে। সেই ক্লাছৰ পৰা তেওঁক মাতি আনি মই এনেকুৱাকে ঝাৰিলো নহয়, আৰে ভাই আজি আপোনাৰ ওচৰতে ছোৱালীজনীক ট্ৰিটমেণ্ট কৰা 4 মাহৰ পৰা 5 মাহ হ'ল, কেতিয়া ভাল পাব এইটো কওক। যদি নোৱাৰে আপুনি নোৱাৰে বুলি কওক না,
কি ইটো ইটো দি 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 মোক কিবা টকাটো আপুনি লৈ থাকিব, ইফালে বেমাৰ ঠিক নহয় নহয়, এনেকে কেনেকে হ'ব? আপুনি কৈ দিয়ক, নোৱাৰে যদি নোৱাৰো বুলি কৈ দিয়ক। আপোনাৰ ওচৰত নাহো নহয় মই। এই ক্লাছ কৰি থকা প্ৰফেচাৰজনক মই মাতি পেলাই লৈ আনিছো। মোৰ খং উঠি গৈছে ন, এইটোতো উচিত কথা নহয় ন। যদি আপুনি চিকিৎসা কৰিছে 3 মাহত ভাল কৰিম, 4 মাহত ভাল কৰিম, 6 মাহত ভাল কৰিম, কিবা এটা ক'ব লাগিব নহয়। জিন্দগী ভৰ মই গৈ থাকিম নেকি তোমাৰ ওচৰত? মোৰ কাম নাই নেকি আৰু? মোৰ অফিচ চফিচ আহি পেলাই মই দৌৰি আহিছো, বেয়া লাগিছে মোৰ। সদায় গৈ থাকিলে বেয়া লাগিছে, কিমান টাইম লৈ গৈ থাকিম? তো তেনেকুৱা ছোৱালী যেতিয়া পমগ্ৰেনেট মিক্স ফ্ৰুইট জেলি, আপোনাৰ কি বুলি কয় এইটো বডি লোচন, আৰু আমাৰ বডি ক্লিনজাৰ, গা ধোৱা চাবোন, আৰু বডি লোচন, স্পাইলুনা, আমাৰ সেই পমগ্ৰেনেট মিক্স ফ্ৰুইট জেলি, এই ভালকে এমাহ খালে নাই নেজানো। এতিয়া স্পাইলুনাটো খাই থাকে যেনিবা, স্পাইলুনা, মৰিংগা, মিল্কটেচিন মাজে মাজে খাই থাকে। তো তেতিয়া এমাহ ভালকে খালে নাই নেজানো। আজি ভাই 5টা বছৰ হৈ গ'ল, এবাৰো ওলোৱাগে নাই। আকৌ ডক্টৰ মেডিচিনটো ইউজ কৰাৰ সময়ত কি কয়? বোলে বেঙেনা নাখাব, ভিন্দি নাখাব, পিছল বস্তু, কচু নাখাব, বিলাহী নাখাব। আৰে খাব কি? গুৱাহাটীত ওলাই কি? কি খাব? নেখাই নেখাই আকৌ ভিটামিনটো কমি গ'লে আৰু বেমাৰ হ'বচোন। তাৰমানে মাৰাৰ বুদ্ধি আল্টিমেটলি। তো এটমিৰ প্ৰডাক্ট আজি 5 বছৰ হৈ গ'ল, যেতিয়াৰ পৰা আৰম্ভ কৰি তেওঁ হয়তো 3 মাহ 4 মাহ খালে, খোৱাৰ পিছৰে পৰা আজি 5 বছৰ হৈ গ'ল, একবাৰো অহাগে নাই। না ল'ৰাৰ প্ৰব্লেম আছে, না ছোৱালীৰ প্ৰব্লেম আছে, এবাৰো অহাগে নাই। এই টুকটাক মিল্কটেচিন খাব, কেতিয়াবা মৰিংগা খাব, কেতিয়াবা চিলাজিত খাব, কিন্তু মাজে মাজে খাই থাকে। আমি দেখা পালে কৈ দিওঁ খা, টেবুলত আছে নহয়, কিয় নাখাওঁ বোলে। মই পাহৰিয়ে যাওঁ বোলে। আমি কৈ দিলে খাই থাকে। তো তেনেকে খাই পেলাই যোৱা 5টা বছৰত ডক্টৰ নামত, বগা টেবলেটৰ নামত 1 টকাও খৰচ নাই মোৰ পৰিয়ালত। আৰু কোনো ধৰণৰ চৰ্দি, কাহ, মাথাৰ বিষ, গেছ পেচ, হামুক তামুক একো নাই। দেন মই এটমি কি আনৰ কাৰণে কৈছো নেকি? বহুতে ক'ব পাৰে এটমি আনৰ কাৰণে মানৱ সেৱাৰ নামত কৰিব লাগে, ঠিক আছে, সেইটোতো পিছত হ'ব না। কিন্তু মইতো ভাল থাকিব লাগিব না এইটো কৰিবলৈ হ'লে। মই ভাল থাকিলেহে পৃথিৱীখনক চাব পাৰিম। মোৰ পৰিয়ালটো শান্তিত থাকিলেহে মই ক'ৰবাত ঘূৰি ফুৰিব পাৰিম। নহ'লে আপুনি ক'ৰবাত যাওকচোন, খুব ফূৰ্তি কৰা জেগা আছে, খুব ধুনীয়া জেগাত আপুনি ফুৰিবলৈ গৈছে, বোলে ঘৰত বোলে কোনোবাই গেন 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 কৰি আছে, অমুক খাইছে, তমুকটো খাইছে, ভাল লাগিব আপোনাৰ? নালাগে, ভাল নালাগে, অশান্তি লাগি থাকে। চ' তেনেকুৱা জীৱন যি থকাতকে যি নথকাই ভাল। আগৰ দিনত উপায় নাছিলে। আমি জন্মৰ পৰা কিবা এটা হ'লে ডক্টৰ জানো, বেজ জানো, সকাম নিকাম জানো, প্ৰাৰ্থনা জানো, পূজা পাতল জানো, বাকীটো একো নাজানো। আজিৰ দিনত ভাই আল্ট্ৰা মডাৰ্ণ যুগৰ এই ব্যৱসায়, এই প্ৰডাক্ট আমিতো পাইছো ন, অন্যই পোৱা নাই নাজানো, ঠিক আছে, আমিতো পাইছো নহয় জানো? তো আমি পাই পেলাই আমি কিয় ব্যৱহাৰ কৰি পেলাই নিজৰ ফলাফলটো আপুনি নিজে লোৱা নাই? চ' মোৰ পৰিয়ালটো সুখ শান্তিৰে আছে। মই পৃথিৱীত আটাইতকৈ সুখী মানুহজন বুলি মই নিজকে ভাবি ল'ব পাৰো এটমিৰ প্ৰডাক্ট থকাৰ কাৰণে। দেন আৰু কি লাগে আপোনাৰ জীৱনত? কি লাগে কওক? দিনে ৰাতিয়ে কষ্ট কৰি টকা পইচা ইনকাম কৰি কিহৰ কাৰণে? অশান্তিত ভুগি থাকিবলৈ নেকি? সিটো বেমাৰ, আমুকৰ আমুক তামুক, এইটো ভুগি থাকিবলৈ নেকি? যিটো বস্তু ভাই টকা পইচা দি কিনিব নোৱাৰে আপুনি, যিটো বস্তু আপুনি খুজি পেলাই নাপায়, ধাৰত নাপায়, কোনো দিব নোৱাৰে, সেই বস্তুটোৱে হ'ল শান্তি, মনৰ শান্তি, মনৰ ফূৰ্তি, ৰাতি অহা টোপনি। এইবিলাক কোনো ডক্তৰ নালাগে, বৈজ্ঞানিক নালাগে, য'তেই নাযাওক পৃথিৱীৰ কোনো মানুহে আপোনাৰ দিব নোৱাৰে। এইটো কেৱল এটমিত পোৱা যায়। চ' এইকাৰণে মই কওঁ আটাইতকৈ সুখী যদি পৃথিৱীত মানুহজন আছে মই। অন্যই কি পাইছে পোৱা নাই মইতো জানিব নোৱাৰিম ন, মোৰ অধিকাৰো নাই ন জানিবলৈ। আৰু কাৰ কথা জানিবহে আপুনি, কি কৰিব পাৰিব? তো মই যদি সুখত আছো, মই যদি দুজনক সুখত ৰাখিব পাৰো, তেওঁ দুজনক সুখত ৰাখিব। তেনেকে দুজনৰ পৰা 4জন গওঁতে যাওঁতে যাওঁতে গোটেই সমাজখন, মোৰ গোটেই গাঁওখন সুখ শান্তি নাথাকিব জানো? একো কৰিব নোৱাৰিলেও অন্ততঃ এইটোতো কৰিব পাৰো। আৰু যদি এইটো কৰিবলৈ যায় টকা পইচা আহিব নাই?
ইয়াতে টকা পইচা আহিব নাই, নিজে নিজে নাচি আহিব। ইয়াতে এগৰাকী ব্যক্তি আছে, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী, ৰেহাবাৰী গুৱাহাটী। তেখেতৰ কেৱল 8 মাহ চাকৰি আছে। ডালিম কুমাৰ শৰ্মা, তেখেতে 3 মাহত কিমান 1.5 লাখ টকা এক্টিভ ইনকাম উপাৰ্জন কৰিছে। 3 মাহত নহয়, এমাহ 28 দিন। এমাহ 28 দিনত তেওঁ এজেণ্ট লৈছে, 3 মাহত স্পেচিয়েল এজেণ্ট লৈছে, আৰু এক্টিভ ইনকাম 1.5 লাখ টকাৰ ওপৰত পাইছে। পেচিভ ইনকাম, মেট্ৰিক ইনকামত তেওঁ পাই আছে। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ তেওঁ কৰ্মচাৰী। তেখেতলোকে, মই এই টেষ্টিমনিটো দি লওঁ, তেখেতৰ মিছেছৰ নামত, তেওঁৰ নামত 12 পৰা 15 লাখ টকা খৰচ কৰিছে। এইমছ গৈছে, দিল্লী গৈছে, মুম্বাই গৈছে, হায়াত গৈছে, ডাউনটাউন গৈছে, চব, কোনো হস্পিটেল বাকী নাই, কোনো হস্পিটেল বাকী নাই। তথাপি আজি 21 বছৰ বিচনাত বুলিয়ে ক'ব পাৰে। মিছেছে ভালকে খোজ কাঢ়িব নোৱাৰে, টানি টানি নিব লাগে, দাঙি দাঙি নিব লাগে, ভালকে খাব নোৱাৰে, বিৰাট অসুবিধা। মিষ্টাৰো ভালকে খোজ কাঢ়িব নোৱাৰে, কুটুক কুটুককে কাহি থাকে, সদায় মুখত মুখা পিন্ধি থাকে। তেনেকুৱা ব্যক্তিজনে 28 দিনত সম্পূৰ্ণ, 3 দিনত মিছেছে বাথৰুমলৈ নিজে গৈছে। এই বোলে তুমি ক'ত যোৱা, মোক ফোনত লগাই পেলাই ডালিম কুমাৰ শৰ্মা ছাৰে মোক কৈছে, চাওকচোন চাওক বোলে ছাৰ তেখেতে বাথৰুমত নিজে গৈছে, মোক তেনেকে কৈছে। তাৰমানে তেওঁ যাব পৰা হৈ গ'ল 3 দিনত। তো তেওঁলোক 21 বছৰ যে দুখ যন্ত্ৰণাত ভুগিছিলে, তেনেকুৱা মানুহে এতিয়া, যোৱাকালিও বৰপেটা গৈ আছে, অকলে গাড়ী চলাই যায়, অ'ত ত'ত যায়, বহুত মানুহক প্ৰডাক্ট দিয়ে, কত কি কৰে। এতিয়া বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সকলো কৰ্মচাৰী বুলি ক'লেও ভুল নহয়, ডক্তৰবিলাকে তেখেতৰ পৰা এটমিক প্ৰডাক্ট লৈ পেলাই ব্যৱহাৰ কৰে। ডক্তৰে তেখেতক কি কয় জানে, এই মোকো দিবচোন, কিন্তু আনক নকব দেই। ডক্তৰবিলাকে কয়, তোমাৰতো ভাই চেহেৰা এনেকুৱা ভাল হৈ গৈছে, ইমান মানুহতো কি, তুমি কি হ'ল? ডক্তৰে সুধিছে, কি হ'ল তোমাৰ? ইমান দিনে তোমাৰ মিছেছেতো হুইল চেয়াৰত আছে, শুই বহি পেলাই দিনটো কটাই বুলি কৈছে, বোলে আজিকালি মৰ্ণিং ৱাকো কৰে, ইফালে ইফালে ঘূৰি থাকে, মানে হৈছে কি তোমাৰ? কেনেকে কি হ'ল? ডক্তৰে সুধিছে। বোলে নাই, বোলে মই ছাৰ স্পাইলুনা খাওঁ, এই ব্লেক কফি খাওঁ, এয়া টুথপেষ্ট লগত আছে, এইবিলাক মই বস্তু ব্যৱহাৰ কৰোঁ। এইবিলাক বস্তু বজাৰত নাপায়, পৃথিৱীত নাপায়, সুদূৰ চাউথ কোৰিয়াৰ পৰা আহে। এইবিলাক ভাল বস্তু দেই, এই মোকো দিবাচোন, কিন্তু আনক নকবা। প্ৰত্যেকজন ডক্তৰে ইউজ কৰি আছে আজি, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ডক্তৰে ইউজ কৰি আছে, কিন্তু আনক নকয়, আনক কবলৈ মানা কৰি লুকাই লুকাই চুৰে চুৰে ব্যৱহাৰ কৰিছে। ভালো পাইছে, সেইকাৰণে তেখেতৰ পৰা লৈ থাকে। তো আপুনি মই কোন হয় ব্যৱহাৰ নকৰিবলৈ? তো যিসকলে জীৱনটো ৰিক্সত পেলাব বিচাৰে, তেওঁলোকে ব্যৱহাৰ নকৰিলেও একো কথা নাই। আচ্ছা, 7ৰ পৰা 8 হৈ গ'ল ন, 1 ঘণ্টা হৈ গ'ল। তো এইটো হ'ল আপোনাৰ প্ৰডাক্টৰ পাৰ্ট। ইনকামৰ কথা মই ক'লো। ভৱিষ্যত আপোনাৰ জীৱনটোৰ ইচ্ছা কি আছে, আশা কি আছে? এটমিৰ পৰা আপোনাক মানে জীৱনটোত কি লাগে, এটমিৰ পৰা কি লাগে নালাগে বাদ দিলো বাৰু, জীৱনটোত আপোনাৰ কি হোৱাৰ ইচ্ছা? আপুনি এই কথাটো জানিব লাগিব। কিহৰ কাৰণে আপুনি এটমি কৰিব? এই কিয়টো যেতিয়ালৈকে ক্লিয়াৰ নহয়, মই প্ৰথমতে ক'লো, বিনা কাৰণত মানুহ এটা আপোনাৰ ওচৰত গৈ পেলাই কথাও নাপাতে, মূৰ তুলিও নাচায়, বিনা কাৰণত। কাৰণ লাগিব, হোৱাই? কিয় আপুনি এটমি কৰিব কাৰণ লাগিব। যদি আপুনি ইয়াত কাৰণ বিচাৰি পোৱা নাই, তেতিয়াহ'লে আপুনি আপোনাৰ নিজে নিজকে চিনিয়ে পোৱা নাই। আপুনি কোন হয় ভাই? তো এই কিয়টো যেতিয়ালৈকে আপুনি বুজি নাপায়, এটমি কৰিব নোৱাৰে, যিকোনো কামেই কৰিব নোৱাৰে। আপুনি এই পৃথিৱীত কিয় জীয়াই আছে, সেইটো যদি তাতো যদি কোনো লক্ষ্য উদ্দেশ্য নাই, তেতিয়াহ'লে আপুনি একো কৰিব নোৱাৰে। তেতিয়াহ'লে আপুনি ক'ব ন, চৰকাৰে চাউল দি আছে নহয়, এই অৰুণোদয় দি আছে নহয়, এই দেউতাৰ পেঞ্চন আহিছে নহয়, এই নহয় বোলে হেৰি মোৰ মিষ্টাৰে কাম কৰে নহয়, বা মোৰ মিছেছে কাম কৰে নহয়, হ'ব আৰু তাতেই থাকি যায়। তো
যিহেতু আজি এটমিৰ কথা চবেই জানে, এটমিৰ কথা কৈ লাভ নাই, সকলোৱে জানে, প্ৰত্যেকৰে নিজা নিজা গ্ৰুপ আছে, নিজা নিজা মিটিঙত সকলোৱে এটমিৰ কথাটো আলোচনা কৰিয়ে থাকে, যে এটমিৰ কথা মই ক'বলৈ নাযাওঁ। এতিয়া মই জাষ্ট কিছুমান যিটো সত্য কথা, আপুনি মই এইটো বেয়া পাই পেলাই ইগনোৰ কৰিব পাৰে, বাট আপুনি মিছা বুলি প্ৰমাণ কৰিব নোৱাৰে। আৰু এইটো বস্তু মিছা কথা নহয়, যিবিলাক মই কৈ আছো মোৰ কথাবিলাক হৈছে বাস্তৱ কথা। কোনোবাই ভাল পায় বেয়া পায় এইটো পিছৰ কথা, বাট ৰিয়েল ফেক্ট। আজি যেনেকে আমি চলি আছো, অহা 10টা বছৰৰ পিছত এইখিনি টকাৰে চলিব পাৰিমনে? আপোনাৰ ইনকাম বৃদ্ধি হ'বনে নাই, খাটাং আছে চিয়ৰ হয়নে নহয়, এইটোও আপুনি চাব লাগিব। কাৰণ জনসংখ্যাটো বৃদ্ধি হ'ব, বৰ্তমানৰ মূল্য বৃদ্ধি হৈ গৈয়ে থাকিব। আপোনাৰ হাতততো নাই, এইটো আপুনিতো কণ্ট্ৰল কৰিব নোৱাৰে। তো আগতে 10 টকাত কি পাইছিলে, আজিকালি 10 টকাত কি পায় আপুনি অনুমান কৰকচোন। তো আজিৰ পৰা 5 বছৰ আগৰ কথাই আপুনি ভাবক, চিলিণ্ডাৰৰ দাম কিমান আছিলে ভাই, গাখীৰ দাম কিমান আছিলে, চেনীৰ দাম কিমান আছিলে, এতিয়া কিমান হ'ল? এটমিৰ 1 টকা বাঢ়িছে নে যোৱা 5টা বছৰে? 1 টকাও বাঢ়া নাই ভাই, তেনেকেই আছে। যিকোনো বস্তুৰ দাম, দাইলৰ দাম, তেলৰ দাম, নিমখৰ দাম হিচাপ কৰকচোন আপুনি। আজিৰ পৰা 5টা বছৰ আগত কিমান আছিলে, এতিয়া কিমান হ'ল? এটমিৰ আজিৰ পৰা 5টা বছৰ আগত কি দাম আছিলে, এতিয়া কি হ'ল? উল্টা কমিলেহে, GST কমাৰ কাৰণে। তো আপুনি গোটেই জীৱনটো এটা পৰিকল্পনাত আনি ল'ব লাগিব। মইতো পৰিকল্পনা কৰি লৈছো যে চাকৰি শেষ হোৱালৈকে মই কেতিয়াও বেমাৰত নপৰোঁ, ময়ো নপৰোঁ, মোৰ পৰিয়ালকো বেমাৰ নেপেলাওক, এটা কথা মই ইউজ কৰি থাকিম। কাৰণ চাকৰি শেষ হোৱাৰ পিছত মানুহ এজনৰ আৰু 30টা বছৰ 40টা বছৰ জীয়াই থাকিবও পাৰে। তো এই বাকী কেইদিন কেনেকে কটাব? মইতো ভাই ৰিটায়াৰ হলো আৰু মোৰ জীৱন শেষ হ'ল বুলি ক'ৰবাত নাম চাম ঘাই ফুৰিবলৈ সময় নাই, মই তেনেকে টাইমটো পাছ কৰিব নিবিচাৰো। দুনিয়াখন বহুত ধুনীয়া, বহুত জেগা ঘূৰি ফুৰিবলৈ বাকী আছে। ফৰেনৰ কথা বাদ দিলে অসমৰ ইমূৰৰ পৰা ইমূৰলৈ চাবলৈ বহুত ধুনীয়া ধুনীয়া জেগা আছে, সেইটোৱে আমি চাব পৰা নাই। কাৰণ ডেইলি অফিচ গৈ কৰি আছো না, আপুনিও ডেইলি নিজৰ কামত লাগি আছে না, দোকান খুলিছে, ঠিক আছে, 9টাত গ'ল 9টাত আহিলে, যাব কেতিয়া ভাই? যদি কিবা কাৰণত যায়ও আপুনি, সেইদিনাখন 1 টকাও ইনকাম নাই, ইছ ৰাম দোকানটো বন্ধ কৰি থৈছে, টেনচন। তেতিয়াহ'লে গোটেই জীৱনটোত কেতিয়াও মুক্তি নাপাম নেকি? কেতিয়াও মুক্ত পক্ষীৰ দৰে বিচৰণ কৰিব নোৱাৰিম নেকি? কেতিয়া পাৰিম? এই অৱসৰ লোৱাৰ সময়টো, অৱসৰ লোৱাৰ পিছত পাৰিম। আপোনাৰ বিজনেছ আপুনি অৱসৰ নাপায়, কিন্তু আপোনাৰ ল'ৰা ছোৱালী বা বোৱাৰী ছোৱালী অনাৰ পিছত, নাতিপতি হোৱাৰ পিছত, যেতিয়া ল'ৰাই আপোনাৰ বিজনেছ চম্ভালিব, তেতিয়াতো আপুনি যাব পাৰিব না। তেতিয়ালৈকে যাব পাৰিবলৈ হ'লে আপোনাৰ ভাই স্বাস্থ্য ঠিক থাকিব লাগিব। তেতিয়া আকৌ নক'ব বোলে মই এতিয়া হৈছিলোহে, ৰিটায়াৰমেণ্ট পাইছিলোহে, দেহাটো বেয়া নহয়, মিছেছৰো সেই অৱস্থা, মোৰো সেই অৱস্থা, ডক্তৰ ৰুটিন চেকআপ কৰোঁতে যদি বাকী জীৱনটো গুচি যায়, তেতিয়াহ'লে আপুনি জীৱনত একো নকৰিলে। কাৰণ এটা জেগাত থাকি গ'ল, সেয়ে। তো তেনেকুৱা জীৱন লাগে নালাগে এইটো আপুনি ডিচিশ্যন ল'ব লাগে। মোকতো তেনেকুৱা জীৱন নালাগে। ৰিটায়াৰ হোৱাৰ পিছদিনাখনৰ পৰা মইতো MD ছাৰক প্ৰমিছ কৰি থৈ দিছো, পাগল কুত্তা কি तरह मैं কাম কৰুঙ্গা, দৌৰুঙ্গা, মুক্ত পক্ষীৰ দৰে বিচৰণ কৰিম। তেতিয়া কিন্তু মোৰ সপোন আছে, ৰিটায়াৰ হোৱাৰ আগলৈকে মই যিমান পাৰে বনাই ল'ম, ৰিটায়াৰ হোৱাৰ পিছৰ পৰা মই নিজে গাড়ী নচলাম, মোক এজন ড্ৰাইভাৰ লাগিব, মই আগৰ চিটত বহিম, ভৰিৰ ওপৰত ভৰি তুলি পেলাই বহিম, মই ড্ৰাইভাৰক খালি ডিৰেকশ্যনে দিম, এইফালে ব'লা, আমুকত ব'লা, আমুকত ৰখাবা দেই। তেনেকুৱা এটা জীৱন মোক লাগিব। কেনেকে পাম, কেতিয়া পাম মই নাজানো, কিন্তু মোক জীৱনত লাগিব। তাৰ কাৰণে মই কাৰো এটা শুনিব নালাগে, কাকো চুপতি কৰিব নালাগে, জাষ্ট গৈ থাকিলে হ'ল, চিষ্টেমে লৈ যাব। কাৰণ পৃথিৱীৰ নিয়ম হয় যে মানুহ জন্ম হ'ব, মৃত্যু হ'ব, এই ৰাতিটো পাৰ হলেই দিন হ'বই, খাটাং একদম। আপুনি এই পৃথিৱীত কোনো মানুহে একো কৰিব নোৱাৰে। তো আজি হয়তো কোনোবাই নাই, আকৌ কোনো ভাই, এজনে নকৰিলেও আনজনে কৰিবই। এইটো এই চিষ্টেমতো কোনোবাই আহিব, কোনোবাই যাব, চলি থাকিব। সেইটো লৈ পেলাই দুখ কৰি লাভ নাই। আমাৰ ডিউটি হ'ল গৈ থাকিব লাগে।
গৈ থাকিলে মই দিল্লী পামেই পাম। কোনোবাই এসপ্তাহত পাইছে, মই 2 মাহ লগাব পাৰোঁ, বাট পোৱাটো খাটা। তেনেকুৱা ধৰণৰ যদি আপোনাৰ অন্তৰত অলপ আৱেগ ভৰা যদি এনেকুৱা ধৰণৰ সপোন নাথাকে, আপোনাক মানুহে কি কৰিব? পুতলাৰ দৰে নচুৱাব। বোলে আচোন আজি পাৰ্টি আছে, আমুকৰ বিয়াত যাওঁ আহা। বোলে বিহু আহিল নহয়, পূজা আহিল নহয়, তুলনা বিয়া আছে নহয়, আজি বোলে ৰাইজৰ কিবা। আপুনি কোন হয় আপুনি গমেই নাপাব। কেনেকে বয়স সময় পাৰ হলে গমেই নাপাব। বাছ জেগাতে থাকি যাব। চাৰিওফালৰ পৰা আপোনাক হাকোটাই দি টানি ধৰিব সমাজৰ মানুহে। বাদ দে, এইবিলাক কৰি কি দিব, তই ফালিব নালাগে, বাদ দে। চাৰিওফালৰ পৰা আপোনাৰ সপোনটোৰ বিষয়ে আপোনাক ভাবিবলৈ সুযোগেই নিদিব। কিন্তু মোৰ সপোনটোত যদি মই মোৰ জীৱনটোত যদি মোৰ সপোনটোক যদি মই বাস্তৱত পাব নোৱাৰো, বৰ দুখ লাগিব, বৰ বেয়া লাগিব। এই জীৱনটো অথলে যোৱা যেন লাগিব। মনে বহা গাড়ী এখন, ড্ৰাইভাৰ এটা, মই আৰু মোৰ মিছেছ যাব। য'তে ৰাতি হ'ব তাতে কাটিম, যি ইচ্ছা তাকে খাম। কোনো ধৰণৰ ঘৰ বাৰী, তোমাৰ ল'ৰা ছোৱালী, এইবিলাক কোনো ধৰণৰ বাৰ্ডেন নাই। টকা পইচা আহিয়ে থাকিব, য'ত যোৱাৰ ইচ্ছা। তেনেকুৱা জীৱন মোক এদিন লাগে। তাৰ কাৰণে মই যিকোনো কৰিম, যিকোনো। পৃথিৱীখন বোলে ধ্বংস হৈ গৈছে, এজনো প্ৰাণী নাই, তথাপি এটমিত কেৱল মই অকলে থাকিম। মোৰ লাষ্ট নিশ্বাসলৈ মোৰ এটমি থাকিব। কাৰণ এটমিৰ পৰা মই নতুন জীৱন ঘূৰাই পাইছো। নহলে কাহি কাহি অৱস্থা নাই। মইতো মিছেছক কৈছিলো, মই চাকৰি জীৱনটো শেষ কৰিব নোৱাৰিম। নাই, আৰু 5 মিনিট মই শেষ কৰিম, কাৰণ 1 ঘণ্টা আছিলে। আপোনালোকে শুনি থকাৰ কাৰণে মোৰ ভাল লাগিছে, কাৰণে মই অলপমান এইখিনি আধা ঘণ্টাত পাইছো, নহলে 1 ঘণ্টাৰ সময় আছিলে। তাৰ কাৰণে চৰি। আৰু বিশেষ যদি কাৰোবাৰ কাম বন আছে, একো কথা নাই। কাৰণ আমি স্বাধীন দেশত জন্ম লৈছো, নিজৰ ইচ্ছা। কোনো কাৰো কাৰণে অপেক্ষা নকৰে ইয়াত। এই পৃথিৱীখন তেনেকেই চলে। আপোনাৰ যদি কিবা কামত আহিব যেন লাগিছে, আপুনি থাকিব পাৰে। যদি ভবা নাই, দেন ন' প্ৰব্লেম। তেনেকুৱা ধৰণৰ আপোনাৰ জীৱনৰ যদি লক্ষ্য উদ্দেশ্য নাথাকে, তেতিয়াহ'লে আপুনি এই কামটো কৰিব নোৱাৰে। কাৰণ এইটো কামটো পৃথিৱীৰ কোনো নকৰে নহয়। আপোনাৰ সমাজত কোনো নকৰেও, নাজানেও। তো আপুনি কেনেকে কৰি ভাল পাব? যিটো কাম সমাজে নকৰে, সমাজে নুশুনে, নাজানে, এইটো আপুনি কৰি পেলাই বেয়া পাবইতো ন। কিন্তু তাক কৰি পেলাই সফল হ'ব পৰাটোৰ মজা আপুনি আজিৰ পৰা 10টা বছৰৰ পিছত আপুনি পাব। যেতিয়া পাব, এনেকুৱা পাব নহয়, গোটেই আপোনাৰ এলেকাৰ মানুহ দৌৰি আহিব, নিউজ পেপাৰ দৌৰি আহিব, কিবা নিউজ চেনেলবিলাক দৌৰি আহিব। কেনেকে আপুনি এনেকে হ'ল? আপুনি মাহত 50 লাখ টকা, 1 কোটি কেনেকে পালে আপুনি? কেনেকে? কাৰণ সীমা দাস, আপোনাৰ লভলীনা বৰগোহাঁই, তেওঁলোকে কি এথলেট কি এদিনতে হৈ গৈছে নেকি? এবছৰত হৈছে নেকি? বাচ্ছাৰ পৰা খেলিছে, প্ৰেক্টিচ কৰিছে। সেই প্ৰেক্টিচ কৰা টাইমত, বাচ্ছাৰ পৰা খেলা টাইমত, বিভিন্ন দেশত পাৰ্টিচিপেশ্যন, বিভিন্ন টুৰ্ণামেণ্টত পাৰ্টিচিপেট কৰা টাইমত আমি গম পাইছিলো নেকি? নাই পোৱা, নাজানো। যেতিয়া অলিম্পিক মেডেলত জিকিলে, তেতিয়াহে গম পাওঁ, আৰে ক'ৰ ছোৱালী, কেনেকুৱা ছোৱালী, কেনেকে পালে? মই এটা কথাই বিচাৰো যে নিজৰ জীৱনৰ উদ্দেশ্য, অৰ্থাৎ আপোনাৰ সপোন ঠিক কৰি ল'ব লাগে। মোৰ সপোন মই আপোনাক কৈছো যে মোৰ পচন্দৰ গাড়ী এখন লাগিব, ড্ৰাইভাৰ লাগিব, মিষ্টাৰ মিছেছে যাম, কোনো সময় নাই, অসময় নাই, য'তে ৰাতি তাতে কাটিম। মোৰ ইচ্ছা, যি ইচ্ছা তাকে খাম, যি ইচ্ছা তাকে পিন্ধিম, যিটো দেশলৈ যাবলৈ ইচ্ছা তাতেই যাম। এনেকুৱা জীৱন মোক এদিন লাগিব।
আপোনাৰ সপোন আপুনি ঠিক কৰক। আৰু য'তেই যাম, এটে থাকিলে যেনিবা এটে ক'ৰবাত মিটিং হ'ব, কমচে কম 1000 জনে ৰখি থাকিব লাগিব। এই এলেকাত নচলোৱা গাড়ী এখন মই তাতে লৈ গৈ পেলাই মিটিঙত উপস্থিত হ'বলৈ যাওঁতে মানুহে ঘূৰি ঘূৰি চাব লাগিব গাড়ীখন। তেনেকুৱা জীৱন মোক এদিন লাগিব। কিমান বছৰ পিছত পাই নাজানো, কিন্তু এদিন লাগিব খাটা। সপোনটো মোৰহে, পৃথিৱীৰ হয়তো কোনো মানুহে এইটো নেজানেও, দৰকাৰো নকৰে আৰু নকওঁ। এইটো মোৰহে। মই এইটো বাস্তৱত কেনেকে পাম, সেই বাস্তৱত পাব পৰা ৰাস্তাত গৈ আছো মই, কিন্তু ভুল দিশত নাই যোৱা। ইয়াত মাহত কোটি টকা আছে, নালাগে কোটি টকা, মাহত 50 লাখ টকা হ'লেও হ'ব। হ'ব, আমাৰ কাৰণে হ'ব। আজিৰ পৰা 10টা বছৰ পিছত কোটি টকা নালাগে ধৰি ললো, মাহত 50 লাখ টকা হ'লেওতো হ'ব। হৈ যায়। বহুত বছৰ বাকী আছে জীয়াই থাকিবলৈ। এই কাম নকৰিলে কি কাম কৰিম? কি কাম কৰিলে আপুনি আৰু আজিৰ যুগটো চব ডিজিটেলাইজ। এতিয়া যদি মই কওঁ বোলে মোৰ ধনীয়া নাই নহয়, এই ব্লিংকিট মাৰি দিয়া, আপুনি চব ঘৰত আনি দিলে। এই মোৰ গেটৰ কাষত যে ঢেৰ দোকান আছে, কিবা মাছ কিনিব, বিলাহী কিনিব, আলহী কিনিব, মোক মেলি বহি আছে। তেওঁলোকৰ তাতে গৈ পেলাই কিনিব লগা নহ'ল ন, চব অনলাইন। তো এটমিৰ যদি ফিউচাৰ চিষ্টেম আপুনি চাবলৈ যায়, ৰিচেণ্টলিটো আপোনালোকে আপডেটটো গম পাইছে। মই আপডেটখিনি কৈ পেলাই মই মিটিংখন সামৰিম। চ' ইমান সময় ধৈৰ্য ধৰি পেলাই শুনি থকাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে। তো এটমিৰ চিষ্টেমৰ কথাটো ক'বলৈ গৈ আছো। AI চিষ্টেম যদি ইয়াতে আহি যায়, তেতিয়াহ'লে আপুনি মই কোনটো প্ৰব্লেমত কি প্ৰডাক্ট দিম, আপুনি কাৰোবাক সুধিব নালাগে, তাতে AI কৈ দিব। আপুনি লিখি দিব যে মই এইটো প্ৰব্লেম, AI কৈ দিব যে আমুক 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 আপুনি ব্যৱহাৰ কৰক। আৰু এনেকুৱা দিনো আহি আছে, প্ৰডাক্টটো বাৰু ভাৰততে 100টামান ইয়াতে উৎপাদন হ'ব, পৰ্যায়ক্ৰমে ইয়াতে উৎপাদন হ'ব। আৰু টোটেল এটমিক প্ৰডাক্টটো 600+ আছে, এইটো আপোনালোকে জানে। আৰু যদি আজামল আহি যায়, যে আজামল আহিবলৈ 8 বছৰ 9 বছৰটো লাগে, প্ৰত্যেকখন দেশতে তেনেকে লাগিছে, তো আমাৰ ইয়াতো তেনেকে লাগিব পাৰে। বা যিহেতু পৃথিৱীৰ মষ্ট পপুলেটেড কাণ্ট্ৰিজ হয়, অলপ সোনকালে আহিব পাৰে। এনেদৰে হয়তো 2-3 বছৰত আহি যাব পাৰে, নাজানো। এইটো চিষ্টেমত যিটো আপডেট নাই বা অথৰিটি আপডেট কৰা নাই, মই চিয়ৰলি নকওঁ। চ' এটা সময়ত এনেকুৱা চিষ্টেম হ'ব, 4 ঘণ্টাত ডেলিভাৰী। কিহেদি ভাই? ড্ৰোনেদি ডেলিভাৰী হ'ব। কাৰণ মানুহে আৰু ৰখিব নোৱাৰে ন, বিপদৰ কাৰণে অৰ্ডাৰ কৰিছে, একেদিনাই লাগে প্ৰডাক্ট। ইটছ পচিবল। তেতিয়া আপুনি আফচোচ কৰিলেতো লাভ নাই। আজিৰ পৰা 5 বছৰ পিছত, 10 বছৰ পিছততো আফচোচ কৰি লাভ নাই। আপোনাৰ বৰ্তমানৰ জেগা এইটোতো কেতিয়াও জীৱনত ঘূৰাই নাপায়, কোনেও দিব নোৱাৰে। হেণ্ডগিল পাৰ্কেও দিব নোৱাৰে, আমাৰ চেয়াৰমেন ছাৰেও দিব নোৱাৰে, কাৰণ চিষ্টেমত আপুনি চেষ্টা কৰিব নোৱাৰে, বনাই থোৱা আছে। তো এটমিক কেৱল ব্যৱসায় নহয়, জীৱন আমাৰ তেজৰ লগত, আত্মা, পৰমাণুৰ লগত জড়িত থকা এটা বিষয়বস্তু হয়। এইটো ডক্তৰ ফক্তৰে বুজি নাপায়। গোটেই আমাৰ জীৱন, আমাৰ শৰীৰ, আমাৰ লাইফষ্টাইল, আমাৰ আত্মা পৰমাত্মাৰ লগত জড়িত থকা এটা বস্তু। ই কেৱল ব্যৱসায় নহয়। এই কথাটো ভাবি পেলাই যদি আপুনি সমাজ সেৱা বা মানৱ সেৱাৰ বাবে যদি কামটো কৰি গৈ থাকে, ইনকামে আপোনাক খেদি আহিব। আপুনি ইনকাম টকা বুলি দৌৰিব নালাগে। উদাহৰণ দিলো, ডালিম কুমাৰ চৰৰ 2-2.5 মাহতে 1.5 লাখ টকা এক্টিভ ইনকাম। পেছিভ ইনকামটো পালে তেওঁ সপ্তাহে পাই থাকে। ভাবকচোন, 4 মাহত তেওঁ সপ্তাহে ইনকাম পাব পৰা হ'ল। কাৰণ তেওঁ শ্বপিংটো ক'ৰ পৰা কৰিব? সেই যিবিলাক 1.5 লাখ টকা ইনকাম কৰিব বিক্ৰী কৰি পেলাই, সেই মানুহবিলাকে শ্বপিং কৰিবলৈ মোক আমুক লাগে তামুক লাগে, দুইফালে মাৰি দি পেলাই থকা গ'ল এসপ্তাহতে ইনকাম। তেখেত ছাৰ্ভিচ কৰে, কিন্তু মেডিকেল নিচিনা কেঞ্চাৰ ইনষ্টিটিউটত ছাৰ্ভিচ কৰে। দেওবাৰ শনিবাৰ কোনো বন্ধ চন্ধ নাই, তথাপি তেখেতে পাৰিছে।
তো চব মনৰ কথা মনত ভাবি নোলোৱাকৈ আপুনি একো কৰিব নোৱাৰে ভাবি ল'ব লাগিব কাইলৈ যে আপুনি ক'বালৈ যাব ভাবি ল'ব লাগিব কি যাম কেইটকা লাগিব কিমান সময় লাগিব কেনেকে ঘূৰি আহিম লাগিবই চ' এটমিক আপডেট হিচাপে আপোনালোকে নিশ্চয় গম পাইছে এতিয়া যে কোনোবা এটা চাইট আপোনাৰ 3 লাখ PB হৈ আছে এইটো চাইডত বোলে 20,000 PB কম আছে নিজৰ আইডিত আপুনি এই 20,000 PB অৰ্ডাৰ কৰিব নিজৰ আইডিটো প্লাছ হ'ব আপুনি প্ৰডাক্টটো পালে আৰু সেই যে 20,000 PB কোনোবা এটা চাইডত কম আছিলে সেইটো মেট্ৰিক পেলাই আপুনি পেচিভ ইনকাম পালে তিনিটা কাম একেলগে হ'ব এতিয়া এইটো আপডেটটো সকলোৱে গম পাই চাগে দেন আৰু যদি ৰিচেণ্ট আপডেট আহি থাকে সকলোৱে গ্ৰুপত গম পাব আৰু ৱৰ্ল্ডৰ ফাষ্টেষ্ট গ্ৰয়িং কোম্পানী হয় আপোনালোকে জানে যে 21 নম্বৰৰ পৰা ডাইৰেক্ট 10 নম্বৰলৈ জাপ মাৰিলে 10 নম্বৰৰ পৰা ডাইৰেক্ট 7 নম্বৰলৈ জাপ মাৰিলে তো এইটো দিন বেছি দূৰ নহ'ব চাগে অহা 2-3 বছৰৰ ভিতৰত বোলে ডাইৰেক্ট 1 নম্বৰলৈ আহি যাব হ'ব পাৰে ডাইৰেক্ট 3 নম্বৰলৈ আহি গ'ল হ'ব পাৰে তো কিমান ফাষ্টেষ্ট গ্ৰয়িং কোম্পানী হ'ব পাৰে আপুনি ভাবি চাওক তো তেনেকুৱা এটা কোম্পানীত থাকি নিজকে ভাল লাগে ন বুকু ফুলাই ক'ব পাৰো ন মানুহৰ আগত চিঞৰি ক'ব পাৰো ন কাৰণ কোনো তৎকৰ্তা নাই এটমিক প্ৰডাক্টৰ লগত তুলনাৰ এটাও বস্তু নাই আপোনাৰ মোৰ হাততো নাই তাকো 100% অনলাইন আল্ট্ৰা মডাৰ্ণ বিজনেছ আল্ট্ৰা মডাৰ্ণ টেকনলজি আল্ট্ৰা মডাৰ্ণ ৰিচাৰ্চ ইয়াৰ ওপৰত কোনো গৱেষণাই নাই ইয়াৰ ওপৰত কোনো প্ৰডাক্টেই নাই এনেই টপ 10ৰ ভিতৰত 4টা নে 5টা প্ৰডাক্ট 6 নম্বৰ 5 নম্বৰ আৰু 1 নম্বৰ 2 নম্বৰ এইটো প্ৰডাক্ট গৌৰৱান্বিত হ'ব লাগে ন তো এনেকুৱা প্ৰডাক্টত এনেকুৱা ফিল্ডত থাকি ৰিয়েলি কাৰণ ইয়াতে আপোনাৰ একো আহে নাযায় ইয়াত কেৱল লাগে আপোনাৰ মনোবল একো নালাগে একো আহে নাযায় 1 টকাও আপোনাৰ নাযায় আপুনি প্ৰডাক্ট কিনিছে এনেও আপুনি ডক্টৰ যোৱা হ'লে ডক্টৰ 500 টকা 900 টকা ফিজ দি পেলাই আপুনি দেখাব লাগে কিন্তু তাত চিয়ৰিটি নাই কিন্তু আমাৰ ইয়াত চিয়ৰিটি আছে পৃথিৱীত 100% মানি বেক গেৰাণ্টি উইদিন 20 to 25 days কোনে দিব পাৰে প্ৰডাক্টৰ কিমান দাম থাকিলে গেৰাণ্টি দিব পাৰিব কোনে দিব পাৰে আপুনি ভাবকচোন ডক্টৰে এইটো সাধাৰণ দিব নোৱাৰে বাকী কথা বাদ দিলো তো আপোনালোকে এটা কথা জানিব যে স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান 5টা নে 6টা বেমাৰ আছে ডক্টৰৰ হাতৰ দ্বাৰা কেতিয়া জীৱনত নহয় গেছ আস্থামা প্ৰেছাৰ চুগাৰ ডায়েবেটিছ ভিটিলিগৰ প্ৰব্লেম মিৰ্গী ৰোগ টিউমাৰ কেঞ্চাৰ এইবিলাক ডক্টৰৰ দ্বাৰা ঠিক হোৱা বস্তু নহয় আমি উপায় নাই অন্য ৰাস্তা নাই মানে ফৰ্মেলিটিৰ নামত আমি কৰি থাকো ডেইলি টেবলেট খাই জীৱনটো ধপ ধপ কৰে যেনে তেনে বচাই ৰাখো তো তেনেকুৱা জীৱন যদি কাৰোবাক লাগে ক'ব লগা একো নাই যদি নালাগে আটাইতকৈ সুখী মানুহটো হয় এটাই জীৱন পাওঁতে জীৱশ্ৰেষ্ঠ মানুহ যদি পাওঁতে সেইটো যদি মৃত্যু পৰ্যন্ত আপুনি সুখ শান্তিৰে কটাব বিচাৰে দেন এটমি ইজ এ ৰাইট প্লেচ টু ৱৰ্ক ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে হয় ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে নিশ্চয় যেনেকে আমি মাছ মাংস খালে বেয়াখিনি পেলাওঁ ভালখিনি খাওঁ চাই খাওঁ বাছি খাওঁ ক'ৰবাত কাইলৈ লাগিব পাৰে ঠিক তেনেকে বেয়া শব্দখিনি বা বেয়া কথাখিনি আপোনাৰ জীৱনত খাপ নোপোৱা কথাখিনি উলিয়াই দিব যিটো খাপ খালে এইখিনি ল'ব বুলি আশা ৰাখিলোঁ আৰু এইখিনি কথা যদি আপুনি ক'ৰবাত নহয় ক'ৰবাত কোনোবা এটা যিটো আপোনাৰ খাপ খাইছে এইটো যদি ফ'ল' কৰে লাভটো আপোনাৰে হ'ব ন লছ হোৱাটো সম্ভাৱনা নাই কাৰণ মই ভাবোঁ মইতো ৰহন শনাই কোনোবাই শিকাই দিয়া কথা মই ক'ব নাজানো মোৰ যি কম মোৰ অন্তৰৰ পৰা যাব মোৰ বাস্তৱ কথা ক'ম তাতে ইলিগেল শব্দ নাথাকিব ইলিগেল কথা নাথাকিব মিছা ক'ব নাজানো মিছা শুনিবও নোৱাৰো একদম চিধা চিধি কথা চ' এই ফিল্ডত এনেকে মই আকুলগুচকে লাগি থকাৰ মেইন উদ্দেশ্যটো কৈ পেলাই মই মিটিংখন সমাপ্ত কৰিম এটা ভিডিঅ' চাইছিলোঁ ডক্টৰ বিবেক বিন্দ্ৰা সনু শৰ্মা ছাৰৰ ভিডিঅ' চাওঁ এটা ভিডিঅ' মই পাইছিলোঁ যে
আপুনি জীৱনত ধানৰ খেতি কৰিবনে নে আমৰ খেতি কৰিব? মানে বস্তুটো তেনেকুৱা তুলনা কৰিছে। ধানৰ খেতি যদি কৰে 3 মাহৰ মূৰে মূৰে 6 মাহৰ মূৰে মূৰে আপুনি লগাই থাকিব লাগিব মৃত্যু পৰ্যন্ত অকলে কৰিলে পাব নকৰিলে নাপায়। তাতে পৃথিৱীৰ দ্বিতীয় ব্যক্তিৰ কোনো কথা নাহে তাতে। আপুনি অকলে আপোনাৰ পৰিয়াল নিজে জানে আপুনিহে তাৰ কাৰণে ৰেছপঞ্চিবিলিটি। 1 মিনিট হয় চ' নেক্সট দ্বিতীয়টোত ক'লে আমটো যদি লগায় তেখেতে কৈছে আপুনি যদি 3 মহীয়া খেতি কৰে 3 মাহতে আপুনি খেতি পাই গ'ল চাউল তাউল পাই গ'ল একদম খাব পৰা হৈ গ'ল। কিন্তু আমৰ পুলি যদি লগায় 3 মাহ কি 3 বছৰতো ফল নালাগে। দেখাততো আপুনি একদম লুজাৰ। 3 বছৰ লখিলে আপোনাৰ ফল লাগাই নাই। ইফালে আকৌ 3 মাহে 3 মাহে ছমাহে খেতি উঠাই একদম ভঁৰাল ধনী চনী হয় আপোনাক ঠাট্টা মাৰিব। তোৰ এতিয়ালৈকে একো হোৱাই নাই মোৰ চাচোন চা কিমান ধনী ভঁৰাল চৰাল কিবা ধান একদম বিক্ৰী কৰি হেন তেন কিবা কিবি বহুত কৰিব তেনেকে ক'ব। কিন্তু আপোনাৰ একো হোৱাই নাই 3 বছৰ হৈ গ'ল ফল লগাই নাই। 4 বছৰৰ পিছত যেতিয়া ফল লাগিব আচ্ছা যোশী ছাৰ আহিছে চৰি ছাৰ জাষ্ট এ মিনিট ছাৰ থেংক ইউ ফৰ কামিং। ত' যেতিয়া 4 বছৰ পিছত ফল লাগিব সেই আমজোপাত তেখেতে জীৱনত কেতিয়াও সাৰ পানীও দিব নালাগে জেওৰাও দিব নালাগে তই গুটি লাগ বুলিও ক'ব নালাগে। যেতিয়া যেতিয়া ছিজন আহিব দি থাকিব 3টা পিৰি হৈ বৈ খাই থাকক। কিন্তু সেই খেতি কৰা মানুহজন 3 মাহ 3 মাহে 6 মাহে কৰিয়ে থাকিলে আপুনি শুই খাই থাকক। এই কথাৰ পৰা মই এই ডক্টৰ বিবেক বিঞ্জাৰ এই কাহিনীটোৰ পৰা মই মটিভেটেড হলো যে মই বাছি লৈছো জীৱনত এই আমৰ খেতি কৰিম। হওক 4 বছৰ এনেই যাওক শিকোতে শিকাওঁতে বুজোতে বুজাওঁতে প্ৰডাক্ট ইউজ কৰি টেষ্টিমনি লওঁতে টেষ্টিমনি দিওঁতে 4 বছৰ যাওক। তাৰপিছত যেতিয়া ফল লগা আৰম্ভ হ'ব গোটেই জীৱন 3টা পিৰিলৈকে খাই থাকে। তো আপোনালোকেও ডিচিশ্যন লওক যে এইটো কৰিব নে এই যে আমি যে এতিয়া গৈ আছো যে অফিচ গড় এইটোৱে কৰি থাকিব গোটেই জীৱন। কেৱল আপুনি তাৰ কাৰণে জিম্মেদাৰ। ডিচিশ্যন আপোনালোকৰ নিশ্চয়। চ' বহুত বহুত ধন্যবাদ ইমান সময় মোক শুনিলে। মানুহবিলাক আমাৰ লিডাৰবিলাক আছে কাৰণেহে মই কৈ আছো যদি বেছিকে নথকা নিশ্চয় নকলো হয়। ত' ভুল ভ্ৰান্তি ক্ষমা কৰিব। লগ পাম আৰু অহা দেওবাৰে গহপুৰত এগৰাকী আমাৰ মনোজ শইকীয়া নামৰ এগৰাকী লিডাৰে মেগামিট দিছে সকলোৱে আহিব পাৰে। চ' যোশী ছাৰ প্লিজ ৱেলকাম। प्लीज सर कुछ शब्द बोलिएगा सर प्लीज। सारा लेफ्ट बैच सारा टीम असम का टीम एक साथ में है सर। जी सर वेलकम सर। मीटिंग में है सर। হয় ছাৰ মই যোশী ছাৰকতো দেখা নাই মিটিঙত। जोशी सर सुन पा रहा है? আছে আছে স্যার মেম আছে আছে নেকি? जोशी सर सुन पा रहा है? हेलो सर। হয় কি নামত আছে মই দেখা নাপালো। जय 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 जय। জয় वीडियो বুলি ওলাই আছে। আছে দেখোন जय বুলি আছে হয়। হয় হয় মই মাত লগাইছিলো আৰম্ভণিতে কিন্তু মাত দিয়া নাই তেখেতে মই চিনি নাপালো সৰি। নাই তেখেতে ক'ৰবাত পূজা নহ'লে ক'ৰবাত মিটিঙত আছে দেখুৱাইছে ভিডিঅ'টো তাকে দেখুৱাইছে মানে সেইকাৰণে মে বি আহিব নোৱাৰে। ঠিক আছে থ্যাংক ইউ হয় হয় সৰি হয়। ছাৰ মই চ' আইডেন্টিফাই কৰিব নোৱাৰিলো। থেংক ইউ অল লিডাৰ্ছ। কিষণ দত্ত মেম থেংক ইউ ভেৰি মাছ। আপুনি এনেকুৱাকে আমাক এটা এৰেঞ্জমেণ্ট কৰিলে সুবিধা দিলে মোৰ মনৰ কথা সকলোৰে ওচৰত যাবৰ কাৰণে সুবিধা দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপুনি আগবাঢ়ি থাকক মেম। মই মৃত্যুৰ লাষ্ট নিশ্বাসলৈকে আপোনালোকৰ লগত আছো সকলোৰে লগত থাকিম। যেতিয়াই বিচাৰে তেতিয়াই পাব য'তেই বিচাৰে তাতেই পাব। যাব নোৱাৰিলে মোক ক'ব জাষ্ট আপোনালোকে ক'ৰবাত মিটিং এৰেঞ্জ কৰে ক'ৰবাত কিবা লাগে মই সদায় থাকিম। চ' থেংক ইউ ভেৰি মাছ ফৰ গিভিং দিছ অপৰচুনিটি। থেংক ইউ মেম প্লিজ ৱেলকাম। থেংক ইউ ছাৰ থেংক ইউ ভেৰি মাছ। আপোনালৈ বহুত বহুত ধন্যবাদ আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আপুনি আগুৱাই যায় যেন তাৰে প্ৰাৰ্থনা কৰিছো আৰু আমাৰ সকলো সদস্যই আগুৱাই যায় যেন এটমিত সকলোৱে সফল হয় সকলোৰে সুস্বাস্থ্য আৰু সফলতাৰ প্ৰাৰ্থনা কৰিছো। চ' ইয়াৰে লগতে আজি
সন্ধিয়াৰ সভা আমি সমাপ্ত কৰিব লৈছো। চ' আজি সন্ধিয়া সভাত উপস্থিত থকাৰ বাবে সকলো সদস্যলৈ আন্তৰিক ধন্যবাদ আৰু মেম সকলোকে মেম পুনৰ এই মিটিংটোত মেম কেতিয়া ৰাখিব এইটো কৈ দিয়ক, দেন হয়, আমি এইটো আমি আপুনি সমাপ্ত 15 কৰি দিয়ক। দিনৰ হয়, মূৰে ৰাখিম। হয়, আমি এসপ্তাহ গেপ কৰি ৰাখিম অল্টাৰনেটিভলি, মাহতে দুবাৰ আমি ৰাখিম। তো তেনেকে নেক্সট টাইম আৰু কোনোবা গ্ৰুপে যদি হষ্টিং কৰিব বিচাৰে তেনেহলে জেচি টাইট ছাৰৰ লগত সম্পৰ্ক কৰিব পাৰিব। চ' ছাৰে হষ্টিংটো দিব পাৰিব। চ' থেংক ইউ। আৰু আমি এনেকৈ একতা হৈ কাম কৰি গলে দেখুৱাই থাকিব পাৰিম আৰু এজনক চাই আমাৰ ইউনিটি, আমাৰ ইউনাইটেড হৈ যদি আমি থাকো, আমি যেনেকে পৃথিৱীত অকলে থাকিলে অকলশৰীয়া যেন লাগে আৰু আমাৰ উৎসাহ বিলাক ভাঙি যায়। গতিকে আন এজনক যেতিয়া আমি দেখো তেওঁলোকে কেনেকে আগবাঢ়ি গৈছে, তেওঁলোকে কেনেকে কাম কৰিছে, যদি আমি দেখো তেনেহলে আমি উৎসাহটো পাওঁ যে হয় সকলোৱে কৰি আছে, ময়ো পাৰিম বুলি নিজৰ ওপৰত বিশ্বাসটো আহে। চ' গতিকে আমি সকলোৱে একতা হৈ ইউনাইটেড হৈ কাম কৰি যাম তাৰে আশা কৰিছো। চ' ভুল ভ্ৰান্তি ক্ষমা কৰিব সকলোৱে, আৰু পুনৰ আমি আকৌ লগ পাম আফটাৰ 15 days probably. So thank you everyone. থেংক ইউ ভেৰি মাচ। হয়, Hi sir, special thanks to JC Tait sir और आनंद जोशी sir. And sir very sorry मैं पहचान नहीं पाई आपको, पहले आपका नाम अलग आता था, तो अभी जय करके नाम आया इसीलिए मैं पहचान नहीं पाई। तो इसके लिए वेरी सॉरी एंड मोस्ट वेलकम। आप स्टार्टिंग से ही हमारे साथ बने हुए हैं और बहुत अच्छा लगा आप हमारे साथ बने हुए हैं। हमारी सारी बातें एसएमएस में हो रही थी, आपको समझ में आई या नहीं ये तो मालूम नहीं। सो हम बहुत बहुत आभार व्यक्त करते हैं, आपको आभारी हैं। और नेक्स्ट हमारी मीटिंग में भी आप इसी तरह से हमारे साथ बने रहेंगे, यही आशा करती हूँ सर। सर जाते जाते मैम, आपसे 2 शब्द हम सुनना चाहते हैं, प्लीज वेलकम सर। या थैंक यू। मैं 7 बजे से मीटिंग में हूँ, आप लोगों के कंटिन्यू मीटिंग में था मैं, और देखा जेसी टाइड ने किस तरह से इंडस्ट्री के बारे में बताया, किस तरह से उन्होंने रसी जाफरी के बारे में बताया, कैसे उन्होंने टीम के बारे में बताया, कैसे कंपनी के बारे में बताया, कैसे ग्रो हो रही है ये बताया। मैं थोड़ा थोड़ा अभी आसामी सीख रहा हूँ, और आप देख पा रहे हो मेरे पीछे ऑलरेडी मंदिर आया हुआ था। मैं यहाँ पे ब्रह्मोत्सव चल रहा है हमारे यहाँ, तो उस वजह से मैं बात नहीं कर पाया, थोड़ा बाहर आया हूँ मैं। तो दोस्तों मैं तो आपको यही कहूंगा, लीडर्स के साथ चलिए, लीडर के साथ आगे बढ़िए, आपको सक्सेस मिलनी जरूरी है। क्योंकि आप लोग देख पा रहे हो कि हमारे जेसी टाइट नॉर्थ ईस्ट के टॉप लीडर हैं, उनके अंडर में हम लोग सब काम कर रहे हैं, है ना। तो मैं चाहता हूं कि इस साइकिल में हमने आप लोगों के लिए स्पेशल एक ऑफर रखा है कि जो व्यक्ति सीनी सेल्स मास्टर बनना चाहता है 16 तारीख से लेके मंथ एंड तक, जैसे जेसी टाइट ने आपको बताया है आपके लैंग्वेज में, तो उसके लिए हम लोग क्या कर रहे हैं, आप लास्ट साइकिल में अगर वो सेल्स मास्टर ट्रिप क्वालिफाई नहीं हो पाए हैं, तो अगर वो अटेंड करना चाहते हो तो वो 14,000 का आपको टिकट दे दिया जाएगा, या फिर नहीं हमें कैश चाहिए तो आपको कैश प्रोवाइड किया जाएगा। तो उसके लिए कंडीशन हमने ये लगाया है कि इस साइकिल में आपको सिमी सेल्स मास्टर बनना है। बेसिक सेल्स बनोगे तो अच्छा है, सिमी बनोगे तो हमारी तरफ से जो गो सेल्स मास्टर ट्रिप है उसके लिए क्वालिफाई हो जाओगे, उसके लिए आपको मदद मिलेगी। तो ये मेरी तरफ से था, और मैं चाहता हूँ आप सब लोग जल्द से जल्द अपने रैंक अचीव करें और अच्छे लीडरशिप में आए। ओवर टू यू मैम, थैंक यू। जी जी, बहुत बहुत धन्यवाद सर, थैंक यू एंड ऑल द बेस्ट आपको असमीज सीखने के लिए। मुझे भी असमीज नहीं आती थी सर, मैं कभी सोच ही नहीं सकती थी मैं असम का टीम के साथ काम कर पाऊंगी, बट विद इन 3 months मैंने असमीज को सीखा, यूट्यूब से सीखा और मीटिंग में रोज मैं सुनती थी। मैं 3 महीने तक बिल्कुल कुछ नहीं बोलती थी, कुछ भी नहीं सिर्फ सुनती थी। तो सुन सुन के आज मैं असमीज में टीम चला पा रही हूँ, असम के लोगों के साथ बात कर पा रही हूँ और अपनी फीलिंग्स शेयर कर सकती हूँ और एटमी शेयर कर रही हूँ और काम कर रही हूँ सर।
अगर क्या कहते हैं, कोशिश के आगे जीत है, तो हम जितनी भी स्ट्रगल करेंगे, कोशिश करेंगे, तो जरूर हम सक्सेस होंगे. सो थैंक यू. सो कोशिश करने হয়, वालों की সমাপ্ত कभी हार नहीं होती. হয়, থেংক ইউ মেম. সমাপ্ত কৰি দিয়ক মেম, কাৰণ আমি 1 ঘণ্টাৰ কাৰণে ৰাখিছিলো, ইতিমধ্যে পাৰ হৈ গ'ল. হয়, হয় স্যার, থেংক ইউ. সো মই আজি আমি মিটিংখন ইয়াতে সমাপ্ত কৰিছো. পুনৰ সকলোকে পুনৰ আকৌ লগ পাম, আৰু জেচি টেট ছাৰৰ পৰা আৰু আমাৰ যিমান লিডাৰ্ছ আছে সকলোৰ পৰা আমি মূল্যৱান মন্তব্য শুনিবলৈ পাম তাৰে আশা কৰিছো. সো থেংক ইউ এভৰিৱান. গুড নাইট. হয়, এজন এজনকে লেপ ল'ব পাৰে. থেংক ইউ. মিটিঙৰ পৰা ওলাই যাব পাৰিব এতিয়া. Thank you, ma'am. জোশী ছাৰ, থেংক ইউ. Thank you, ma'am. Thank you everyone. Good night. Thank you, madam. Good night. Thank you. Everyone, Thank good you. night. Thank you, ma'am. Thank you, sir. Thank you. Good evening. সকলোকে good night. Good night, sir. Good night. Good night. Good night, ma'am. Good night, ma'am. Good night. Good night. Good night, all everyone, my dear Atomians.